সাউন্ড নাই হা বুলি কৈছে আপোনাৰ ৰন্টু শুক্লা বৈদ্য বাকিবোৰ আমি শুনি আছো আপোনাৰ নেটৱৰ্কত শুনি আছো আপোনাৰ আপুনি আকৌ এক্সিট কৰি আকৌ এন্ট্ৰি কৰি লওক তাৰপিছত সাউন্ড আহি যাব সো গুড ইভিনিং গাইজ আকৌ কম আমি ষ্টাৰ্ট কৰিছো গুড ইভিনিং গাইজ আৰু আজি আমাৰ যোনটো সানডে কি পাঠশালা লক্ষ্যটোত আমি আজি মই প্ৰাঞ্জল আৰু অংকুৰ আপোনালোকক আজি টপিকটো লৈ আহিছো এডুকেশ্যন প্লাছ আৰু এডুকেশ্যনৰ ওপৰত ৰিলেটেড আমি গোটেইখিনি কথা আজি আলোচনা কৰিম সেই এডুকেশ্যন প্লাছত আমি আলোচনা কৰিম এডুকেশ্যন কি হয় কেনেকৈ কিহৰ কাৰণে চিন্তিত পেৰেণ্টছবোৰ এইটো বাৰ্নিং টপিক আৰু সেইটো আজিকালি যোনটো কনচাৰ্ণ প্ৰত্যেক পেৰেণ্টছে সেইটো চিন্তা কৰে আমি এডুকেশ্যনৰ ওপৰত আমি এডুকেশ্যনৰ বিষয়ে জানিব লাগিব চ' আমি ডিছকাশ্যন কৰিবৰ কাৰণে আমি পেৰেণ্টছৰ পিছত আপুনি জানিব লাগিব এডুকেশ্যন কেনেকৈ চলি আছে ইণ্ডিয়াত কি চিষ্টেম হৈ আছে খৰচ কি হৈ আছে গ্ল'বেলি কিমান হৈ আছে লিটাৰেচি ৰেট কিমান হৈ আছে সেই গোটেইখিনি যেতিয়া আমি কাষ্টমাৰৰ লগত ডিছকাছ কৰিব পাৰোঁ আপোনাৰ লগত যদি নলেজ থাকে আমি যদি কাষ্টমাৰৰ লগত ডিছকাছ কৰিম তেতিয়া আমি নিজৰ কথাবোৰ উত্থাপন কৰিবলৈ ইজি হৈ যায় আৰু যেতিয়া আমাৰ নিজৰ কথাবোৰ উত্থাপন হ'ব তেতিয়া কাষ্টমাৰে মোৰ কথা বুজিব চ' কাষ্টমাৰৰ নিডটো জানিবৰ কাৰণে আমি নিজৰ কথাটো পুৰা ভালকৈ ডিছকাছ কৰিব লাগিব চ' ইট শুড বি আজি এই ছেশ্যনটো আমাৰ ইণ্টাৰেকশ্যন হ'ব লাগে আশা কৰিছোঁ আপোনালোকে প্ৰত্যেক কথাত যোনটো শ্লাইড দেখাম আপোনালোকে ইণ্টাৰেক্ট কৰিব আৰু কিবাখিনি ডাউট হ'লে আপোনালোকে সুধিব চ' লেট আছ গো এহেড প্ৰাঞ্জল Okay. Please go. Please share. Make me host. You are already a host. Okay. You are already a host. Okay. Thank you, Devesh. Once again, সকলোকে পুনৰাই সন্ধিকা পাঠশালাৰ আপোনালোকক ওয়েলকাম জনাইছো আৰু ঠিক একে ধৰণে প্ৰত্যেক সপ্তাহত যেটো জ্ঞানবৰ্ধক আমি সেশন আৰম্ভ কৰিছো সেই সেশনৰ এটা অংশ হিচাপে এই দিবেশে মোৰ বন্ধু দিবেশে কোৱা নিচিনাকে যোনটো এডুকেশ্যনৰ পাৰপজৰ ওপৰত এডুকেশ্যনৰ পাৰপজৰ যোনটো আমি বনাব খুজিছো সেইটো দেখাবলৈ গৈ আছো why education is needed কিমান এক্সপেন্সিভ হয় কিয় লাগে এডুকেশ্যনৰ তাৰ কাৰণে আগতে প্ৰাঞ্জল তুমি এবাৰ মিউট কৰি দিয়া প্ৰাঞ্জল তুমি সবকে মিউট কৰি দিয়া এবাৰ ওকে 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 তাৰপিছত কিবা কাৰোবাৰ যদি প্ৰশ্ন থাকে আপোনালোকে নিজে আনমিউট কৰি আমাক প্ৰশ্নটো সুধিব কিন্তু পাহৰিব ইন্টাৰেকশ্যন কৰিবলৈ নাপাহৰিব কাৰণ ইন্টাৰেকশ্যন নকৰিলে mute হৈ গল okay yeah okay দিবেশ মই মিউট কৰিছো আৰু তুমি আনমিউট কৰিলা okay ঠিক আছে okay let's full screen কৰি full screen কৰি দিম মই full screen I will do full screen okay friends দেখিছে স্ক্ৰিনখন ধুনিয়াকে শেয়াৰ হৈছে দিবেশ দেখা পাইছা okay so this is the first session actually এটা সেশন হিচাপে কৰিছো কাৰণ নহলে বহুত লেন্দি হৈ যাব ফাৰ্স্ট আমাৰ আজি সেশনটোত আপোনাৰ ডিসকাশন কৰা হ'ব এডুকেশ্যনৰ কাৰণে আমি যে প্ল্যানিং কৰিলে why টো বহুত শব্দ আপুনি বস্তুটো প্ৰথমতে কিয় কৰিব লাগে সেইটো যদি বুজি পাব পাৰে মানুহজনৰ মনত তেতিয়া হলে কি দিব মানে বেমাৰটো কি আছে সেইটো যদি আমি দেখাব পাৰে আপোনাৰ গেষ্ট্ৰিকৰ বেমাৰ হৈছে সেইটো যদি কাস্টমাৰজনক ডক্টৰজনে পেশেন্টক বুজাব পাৰে তো গেষ্ট্ৰিকৰ দৰব কি দিব কম্পোজিশন কি দিব তেওঁ লিখি দিব সেইটো ৰিগদাৰ নকৰে ডক্টৰে যি গেষ্ট্ৰিকৰ দৰব দিয়ে তেওঁ মানি ল'ব তো সেইকাৰণে এই সেশনটো হ'ব আপুনি কেলে আপোনাক লাগে why you need education সৰ কাৰণে যে আপুনি ফিউচাৰ প্ল্যানিং কৰিব লাগে নকৰিলে কি অৱস্থাত আপুনি পৰিব পাৰে তাৰ ওপৰতে দেখাইছে কাৰেন্ট সিনিয়ৰ যেটো চলি আছে তাৰ কাৰণে যদি আমি ফিউচাৰ প্ল্যানিং নাই কৰা তাৰ বিষয়ে ইয়াত সবিশেষ মই ক'বলৈ গৈ আছো আৰু আপুনি খুব মনোযোগে শুনিব আৰু ইন্টাৰেকশ্যন কৰিব কাৰণ ইন্টাৰেকশ্যন যদি নকৰে আপুনি ফিল্ডত এই কথাখিনি আপোনাৰ কাস্টমাৰক বুজাব কাৰণে আপুনি অসুবিধা পাব হা ওকে ফ্ৰেন্ডছ জাস্ট মই আৰম্ভ কৰিছো ফাৰ্স্ট স্লাইডৰ পৰা এডুকেশ্যন প্লাছ কি হয় সব এক মিনিট স্লাইড এক মিনিট দিবেছো ঠিকে আছে কন্টিনিউ ঠিকে আছে চোৱা এটা সবেই জানে যে এজন ল'ৰা ছোৱালী জন্মটো পেৰেন্টছৰ কাৰণে লাইফত এটা বহুত ডাঙৰ এটা ইম্পৰ্টেন্ট এটা সেলিব্ৰেশন হয় না ইটস ব্ৰিং maturity and responsibility to the parents আৰু এটোয়ে কি হয় ল'ৰা ছোৱালী জন্ম ল'ৰা ছোৱালী আহাৰ লগে লগে মাক বাপেকৰ ওপৰত এটা ৰেসপন্সিবিলিটি আনি দিয়ে হয়নে yes তো প্ল্যানিং কি হয় প্ল্যানিং or এডুকেশ্যনৰ প্ল্যানিং কৰাটো আমাৰ কিন্তু বিত্তীয় যেটো গোল আছে আমাৰ তাত প্ৰয়োজন হয় আমি বহুতে কি হয় চাইল্ডৰ মেৰিজৰ কাৰণে ৰিটায়াৰমেন্টৰ কাৰণে কৰিব লাগে কিন্তু education planning for child education is important financial goal in person's life
which goal with other important targets like child marriage and your retirement. It is the second layer of roof for financial house. মানে যেনেকে শর্ট এখন দুখন দিব লগা হয় ফার্স্ট ফ্লোর সেকেন্ড ফ্লোর দুখন দিলে আপুনি এই শর্টখন দিবৰ কাৰণে যেনেকে আপোনাক প্ৰয়োজন হয় আপুনি ধৰি লওক 2 story বিল্ডিং এটা বনালে প্ৰথমতে শর্ট দিলে তাৰ ওপৰত আকৌ এখন শর্ট দিবৰ প্ৰয়োজন হয় কাৰণ তেতিয়াহে ঘৰটো কমপ্লিট হয় ঠিক তেনেকে আপোনাৰ ফাইনান্সিয়াল গোলটো লাইফৰ তেতিয়াহে ফুলফিল হ'ব যেতিয়া আপোনাৰ দুইটা লেয়াৰ হ'ব আপোনাৰ এটা হ'ল আপোনাৰ চাইল্ডৰ এডুকেশ্যন সেকেন্ড হৈ গ'ল আপোনাৰ তাৰ ধৰি লওক মেৰিজ চিলড্ৰেনৰ মেৰিজ সিৰিজৰ লগত যেটো মেৰিজৰ লগত প্লাস আপোনাৰ যেটো ৰিটায়াৰমেন্ট যেটো আগৰ অৱস্থালৈ আহিব এটা মেইন বস্তুটো আমি স্টাৰ্টিং আমাৰ লাইফৰ গোলটো কৰপা কৰো আমি চাইল্ডৰ এডুকেশ্যনৰ পৰা কৰো সব কেনেকে হ'ব মই দেখাইছো তো এজ এ পেৰেন্টস এটো সবৰে থাকে যে নিজৰ ল'ৰা ছোৱালীক আমি বেষ্ট এডুকেশ্যনটো দিব পাৰো কিন্তু এটা কথা মনত জানেনে বন্ধুসকল যে বেষ্টটো সদায় এক্সপেন্সিভ হয় হয়নে হয় নহয় yes সদায় এক্সপেন্সিভ হয় yes সদায় এক্সপেন্সিভ হয় হয়নে তো সেই কাৰণে কি হয় সো আৰু কি হয় আমি সকলোৱে কি হয় বেষ্ট নেক্সট যোৱা নাই প্ৰাঞ্জল পিপিটি টু মুভ হোৱা নাই তাতে ৰখি আছে কিন্তু okay let me ফাৰ্স্ট স্লাইডটোৱে ৰৈ আছে now এতিয়া আহিছে না এটা the birth of a child is এটাই এক মিনিট okay yes আহিছে এতিয়া আহিছে দিবেশ আহিছে না ওকে তো এজ এ পেৰেন্ট মই কলো যে নিজৰ বাচ্চাক আমি সবতকে বেষ্ট বস্তুটো দিব খোজো আৰু বেষ্টটো সদায় এক্সপেন্সিভ হয় ঠিক তেনেকে আমি ল'ৰা ছোৱালীক আমাৰ বেষ্ট এডুকেশ্যন দিব বিচাৰো তো that will be a expensive asset হয় না best asset can give your child Indian to secure their future ভৱিষ্যতৰ কাৰণে আৰু সেইটো বস্তু কি হে পাব গুড এডুকেশ্যন আৰু কি হয় সব তো কি হয় as a parent we always want to see our child happens healthy and have a better opportunity আমি সদায় বিচাৰো যে আমাৰ ল'ৰা ছোৱালীক আমি সদায় বেষ্ট অপৰচুনিটি দিব পাৰো হয় না সদায় তেওঁলোক সুখী থাকে আৰু তেওঁলোক যাতে স্বাস্থ্যৱান হৈ থাকে as a parents হিচাপে আৰু এই বস্তুটো কি হৈছে এতিয়া পৃথিৱীখনত কি হৈছে in today's world we can fulfill all these desires only by providing the children and good education যদি ভাল আপুনি এডুকেশ্যন দিব নোৱাৰে তেতিয়াহলে আপুনি তেওঁলোকে যেটো ভৱিষ্যতৰ হ'ব বিচাৰিছে সেইটো হ'বলৈ তেওঁ আপুনি নোৱাৰিব আৰু তেতিয়া কি হ'ব তেওঁলোক সুখী নহব আৰু সুখী নহলে হেলদি নহব তো আমাৰ পেৰেন্টস হিচাপে আমি সদায় ল'ৰা ছোৱালীক আমাৰ নিজৰ ল'ৰা ছোৱালীক সুখী হোৱাটো বিচাৰো হেলদি হোৱাটো বিচাৰো যাতে তেওঁলোক আৰু বেটাৰ অপৰচুনিটি বেষ্ট অপৰচুনিটি আমি দিব বিচাৰো so by providing a children with good education is not easy as it is earlier আপোনালোকে সবেই জানে আগৰ পঢ়া শুনাৰ ওপৰত ইমান এটা খৰচ নকৰিছিল কিন্তু এতিয়া সেই যুগটো গ'ল এতিয়া কি হয় education is now costliest বহুত কষ্টলি হৈ গ'ল আগৰ নিচিনা নাই expenses are shooting up the cost of sending a child to school in India has risen by 160% ভাবি চাওক 160% growth হৈ গ'ল ইয়াতকে কি জানে বেছি হ'ল এটা যেটো কারেন্ট সিনারিও চলি আছে ইয়াতকেও বেছি হৈ যাব আৰু লাষ্ট 5-10 years তো অলৰেডি 8 years 160% growth হৈ গৈছে the average annual income of family fairly well of parents has not been risen by more than 30% মানে 30% আপোনাৰ ইনকাম বহা নাই মাক বাপেকৰ কিন্তু এডুকেশ্যনৰ যেটো খৰচ এই খৰচটো কিন্তু 160% বাঢ়ি গৈছে তো ভাবিছো কিমান ডাঙৰ এটা গেপ কাবাৰ দৰমহা আছিলে 10,000 টকা হৈ গ'ল 13,000 টকা কিন্তু আপোনাৰ আছিলে 5,000 টকা মান্থলি গলে 2,000 টকা ধৰি লওক এক্সপেন্সিভ হেতু গৈ 5,000 হৈ থাকিলে 160% হৈ থাকিলে তো ভাবিছো কিমান সাংঘাতিক ধৰণে এক্সপেন্সিভটো বাঢ়ি গৈছে তো চাইল্ড এডুকেশ্যন প্লেস ইজ সাকসেসফুল only when your child are able to pursue what they are passionate about এটো মই আগতে কৈছো যে আপোনাৰ ল'ৰা ছোৱালীয়ে সাকসেসফুল তেতিয়া হ'ব তেওঁ যেটো বিষয়ত যেটো কামত তেওঁ কৰিবলৈ আগ্ৰহী হয় পেশনেট থাকে হয় না আচ্ছা প্ৰাঞ্জল
গাইস আপোনালোকক আজি এই বস্তুটো শেয়াৰ কৰাইছে ন আপোনালোক কিয় শেয়াৰ কৰিছে আমি সেইখিনি ডাটাবোৰ আপোনালোকক কিয় দিছো এই ডাটাটো সেই কাৰণে আপোনালোকক দি আছো সো দ্যাট আপুনি যেতিয়া ফিল্ডত যাব সেইখিনি কথা আপুনি ডিসকাস কৰিব পাৰো সেইটো আপোনাক জনাবলৈ অকলে দিয়া নাই সেইখিনি নলেজ আপোনাক আমি আপডেট কৰি আছো আৰু সেই স্লাইডটো আমি শেয়াৰ কৰি লম আপোনালোকে সেই ডাটাবোৰ যেতিয়া পাব না আপুনি তেতিয়া কথা পাতিবলৈ কাৰণে আপুনি মেটেৰিয়েল পাব মছলা পাব সেই মছলাটোহে আপোনাক দিবলৈ আমি চেষ্টা কৰিম মানে বস্তুটো কি হৈছে বন্ধুসকল আপুনি কিবা এটা বস্তু এটা আমাৰ আছে ভাল ভাল ইয়াতে যেন তো কিবা এটা বুজোৱাৰ আগতে আপুনি এটা সিনাৰি বনাব এটা পৰিৱেশ বনাব লাগিব এই পৰিৱেশটো বনাবলে এই কথাখিনি যদি কৰে এই এটা পৰিৱেশটো তাত বন খায় তাৰ পিছত আপুনি সেই মানুহজনক আপোনাৰ যেটো ধৰক আপুনি প্ল্যানিং কৰি এডুকেশ্যন প্ৰপ'জাল আছে তো এই প্ল্যানিংটো যত বাচ্চা আছে ইয়াতে মই যিখিনি কথা কৈছো সেই কথাখিনি আপুনি তাত উত্থাপন কৰিব তেওঁলোকৰ মাজত এটা অকল আপোনালোকৰ কাৰণে নহয় আপোনালোকৰ নিজৰ কাৰণে নহয় তেওঁলোককো এই বস্তুখিনি বুজাব আৰু এই কথাখিনি সব পেৰেন্টছৰ কাৰণে কমন এইখিনি কথা সব পেৰেন্টছৰ কাৰণে কমন ইয়েস এটো আপোনালোকে যদি আপোনালোকে নিজে উপলব্ধ কৰিব আপুনি নিজে চালে নিজৰ ল'ৰা-ছোৱালী আছে যে আপুনি নিজে এতিয়া চাউতে সাথে স্লাইডখন চাউতে নিজে গম পাব যে কথাটো হয় একেখিনি বস্তুৱে আপুনি আপোনালোকৰ যোনবোৰ কাস্টমাৰ আছে তেওঁলোকৰ আগত আপুনি প্ৰেজেন্ট কৰিব লাগিব প্লিজ গো হেড Okay, the sooner you start investing for your child education, jiman hunkale kore, imane apunar kane upokari. Karon so need for education. Education is not limited to the classroom. Classroom elaloga provide ajikali bahut donor it not only provides educational skill but also values. Manor value ba etia agor noy je aru kiba eta particular gyan eta dibo apunak বা কিবা এটা আপোনাক স্কিল এটা দিব বলে ইঞ্জিনিয়াৰিং বা মেডিকেল তেনেকুৱা ইমানজনৰ ভ্যালুটো ভাই সব ধৰণৰ আৰু সেই ভ্যালুটো ওপৰতে তেওঁলোকৰ মাৰ্কেটত ভ্যালু হয় আৰু সেই মতে তেওঁলোকৰ ভৱিষ্যতৰ ইনকামৰ পৰা আদি কৰি কোনো বস্তু ডিপেন্ড ইট ফৰেষ্ট ৰাইট এটিটিউড এণ্ড হেবিটছ সেইটো হয় না ৰাইট এটিটিউড এতিয়া ধৰক মই আপোনাৰ শিক্ষাবলীত আমি কেলি এডুকেশ্যন দি আছো আপোনালোকক যাতে আপোনালোকৰ ৰাইট এটিটিউড হয় আৰু ৰাইট হেবিট হয় ঠিক তেনেকৈ আপোনাৰ ল'ৰা-ছোৱালীবোৰ আপুনি যদি ভৱিষ্যতে ভাল মানুহ বিচাৰে তেওঁলোকক ভাল এডুকেশ্যন দিব লাগিব তেতিয়াহে তেওঁলোকৰ ৰাইট এটিটিউড থাকিব আৰু হেবিট হ'ব ভাল অভ্যাস হ'ব আৰু তেতিয়াহে তেওঁলোক সফল হ'ব পাৰিব এডুকেশ্যন এজ এ হোল ডেভেলপছ দ্য ইণ্ডিভিজুৱেল এডুকেশ্যনে এজন মানুহ গঢ়াত ইণ্ডিভিজুৱেল হিচাপে গঢ়াত সহায় কৰে ডেভেলপ কৰে গোটেই ইণ্ডিভিজুৱেল তো ইয়াত কোনো এজ মানে ৰেছ কোনো সম্প্ৰদায় কোনো লগত মতলব নাই সকলোবোৰকে হেৰি কৰে তো প্ল্যানিং কেনে কৰিব সব set the vision of future education eta vision eta apuni rakhibole planning creation of target je apuni ki objective loi kene korise creation create koribole he bostu to prepare proper steps for the accomplishment of the different targets jane kene beleg target ase sobor lokaba doctor engineer amuk tomuk xyz ji thake to heiburor kane apuni beleg dhoroke keneke koribo lage tar apuni proper steps lobo lage slide target objectives কি আছে তাৰ ওপৰত আপুনি স্টেপ বাই স্টেপ প্ল্যানিং কৰিব লাগিব প্ৰিপেয়াৰ হ'ব লাগিব একোনে কন্টিনিউ কৰা না শেয়াৰ হোৱা নাই ৰবা আচ্ছা not sharing আচ্ছা মানে কি স্লাইডটো মুভমেন্ট কৰা নাই এক মিনিট ৰবা মই হেৰি কৰি দিছো পজ কৰি দিছো কিবা কাৰণে আহিছে না দেখিছে আপোনালোকে দেখিছে এতিয়া আহিছে so planning কেলে লাগে সব planning is a present acts to gain control of the future যদি প্ল্যানিং নকৰে তেতিয়া ফিউচাৰ আপোনাৰ যেটো আপোনাৰ হ'ব লগা আছে তাৰ ওপৰত আপুনি কন্ট্ৰোল কৰিব নোৱাৰে education planning is a process of decision to achieve goals of education তো আপুনি যদি education problem planning কৰে এটা এটা process হল এটা মাধ্যম হল যেটো এটা ৰাস্তা হল যোনটো আপুনি ভৱিষ্যতৰ যেটো আপোনাৰ লক্ষ্য আছে গোল আছে সেইটোত আপোনাৰ সহায় কৰে ডিসিশনটো লয় the process হল এটা education planning is a process of decision to achieve goals of education যেটো আপোনাৰ এডুকেশনৰ গোল আছে আপোনাৰ ল'ৰা-ছোৱালীৰ কাৰণে ভৱিষ্যতৰ কাৰণে সেইটো আপুনি কৰিব So financial education planning is the financial aspects of the education planning to include the future expenses of different
different degrees. Our job is to deal with financial aspect. এতিয়া ধৰক এডুকেশনৰ প্ল্যানিংৰ কাৰণে বহুত কথা আছে হয় নহয় কিন্তু মানে ধৰক কেনেকে ভৱিষ্যতৰ এক্সপেন্সৰ কি কৰিব বেলেগ বেলেগ স্তৰত আছে কিন্তু আমাৰ কাম হল আমি কি কৰিম আমিতো বেলেগ বোৰ্ডটো প্ল্যানিং কৰাই দিব না মানুহজনৰ ফাইনান্সিয়াল প্ল্যানিংটো কেনেকে সহায় কৰিব পাৰো আপোনাৰ তেওঁ এডুকেশনৰ কাৰণে আমি ধৰক কোড কলেজত কি দিব এডমিশন অমুক দিব এক্সপেক্ট জয়েন বা কোড কি কৰিব সেইটো আমি কৰিব নোৱাৰো আমাৰ জবটো কি হ'ব আমি তেওঁ ফাইনান্সিয়াল যোনটো এসেট যেটো প্ৰয়োজন হ'ব এসপেক্টত মানে ফাইনান্সিয়াল যেটো দৃষ্টিভংগী যিখিনি প্ৰয়োজন হ'ব তাত আমি তেওঁক আমি ডিল কৰিব পাৰিম হয় ন আমাৰ কাম কেইটোই ৰাইট দেখি ৰবা এক মিনিট ৰবা মাজে মাজে তো পজ হৈ যায় why it is happening I don't know আহিছে মানে সেই হয় না স্লাইড টু মুভ নাই কৰা মই সেকেন্ড পেজ তো আনতো ডিটেইল কৰিছো তুমি লেফট সাইডৰ পৰা সিলেক্ট কৰি আকৌ ফুল স্ক্ৰিন কৰি দিয়া না মই এটো কৰিম ফুল স্ক্ৰিন কৰিম so the financial education কেতিয়াবা কৰে so financial education planning is supposed to start from the moment the child comes to the world পৃথিৱীত অহাৰ লগে লগে কেনেখনৰ পৰা একচুয়ালি আমি বাচ্চাটোৰ কাৰণে আমি ফাইনান্সিয়াল প্ল্যানিং টো কৰিব লাগে the need of the money for the education starts from the very first day the child goes to the play school যোৱাৰ পৰাই আমাৰ আপোনালোকৰ ল'ৰা-ছোৱালী বহুতৰে আছে তো মোৰ আছে দিবেশৰ আছে বহুতৰে আছে আমি গম পাওঁ যে বাচ্চাটো প্লে স্কুল দিয়াৰ পৰাই আপোনাৰ পইচা খৰচটো পইচাৰ প্ৰয়োজনটো আহি যায় হয় নহয় আৰু সেইটো কাৰবাৰ ডাউট আছে নেকি ইয়াত ঠিকে কৈ আছো না আমি নাই ডাউট নাই ঠিক আছে কব আৰু এইটো বস্তু কেতিয়ালৈকে থাকে যেতিয়ালৈকে বাচ্চাটো যিমান হায়াৰ এডুকেশ্যন লাগি জইন লাগে যেতিয়ালৈকে পঢ়ি থাকে কি তেতিয়ালৈকে আপোনাৰ আমাৰ তাৰ ওপৰত খৰচটো আহি থাকে হয়নে ৰাইট মানে বন্ধুসকল হয় so financial education plan the expense of the child edu thike yat maximum apna kor pore ahe class 10 or pa manage from the day ami class 10 or pa main dusupa hai the expenses of the child education from play school to class 10 can be managed hana day to day earning or jitu hoi thake tar pa koribo paribo kintu sob kin aibo in my opinion the real and major expenses of education of child starts from the age of 15 or 16 as dhoilok minimum 16-15 section যেতিয়া পাই ক্লাস 10 পাস কৰে তাৰ পৰা একদম হায়াৰ এডুকেশ্যন লাগি আপ টু 24-25 বছৰ লাগি যিমান বছৰ লাগি হায়াৰ এডুকেশ্যনত পঢ়ি থাকিব যেতিয়ালৈকে হি সেটেলমেন্ট নহয় তেতিয়ালৈকে আপোনাৰ কিন্তু আসল খৰচটো তেতিয়া পাম তেতিয়া ডাঙৰ খৰচ হয় না একচুয়ালি ইয়াত মই এড কৰিব পাৰিম প্ৰাঞ্জল মই এড কৰিব বিচাৰিম ইয়াত আপোনালোকে চাওক আমি যেতিয়া আমি স্কুলত পঢ়ি আছিলো আমি নিজে পঢ়ি আছিলো ক্লাস 5 স্কুলত স্কুলত পঢ়ি থাকোতে আমি দেখিছো কি আমাৰ স্কুলত ক্লাস 10 লে মা দেউতা আমাক যেনে পঢ়াই দিয়ে ভালকে আমাৰ নিজৰ টাউনত যোনটো ভাল স্কুল থাকে আমি পঢ়িব পাৰো কিন্তু যেতিয়া আমি 10 পিছৰখিনি যে হাই ষ্টাডিজলৈ যাওঁ হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচন বা প্ৰফেশনাল কোর্স কৰিবলৈ যাওঁ তেতিয়া আমাৰ মা দেউতা মানে ফাইনান্সিয়াল প্ল্যানিং এডুকেশন প্ল্যানিং কৰা নাছিল আমাৰ মন আছিল কিন্তু আমাৰ মা দেউতাই পঢ়াব নোৱাৰিলে কাৰণ তেতিয়া কি হয় আমাৰ তেতিয়া বেলেগৰ ওপৰত ৰিলেটিভৰ ওপৰত ডিপেন্ডেন্ট হয় বা এডুকেশন লোনৰ ওপৰত ডিপেন্ডেন্ট হয় কিন্তু তেতিয়া হেতু পৰিস্থিতি মা দেউতা নাথাকে তেতিয়া কি হয় আমি কম্প্ৰমাইজ কৰি আমি কি হয় আমি ডিগ্ৰীয়ে কৰি লওঁ বিএ এটা কৰি লওঁ বিএসসি কৰি লওঁ নিজৰ ইচ্ছামতে এডুকেশনটো নাপাওঁ হেতু কেলে হয় অনলি ডিউ টু লেক অফ প্ল্যানিং আৰু হেতু যোনটো মই শেয়াৰ কৰি আছো নিজৰ ফিলিংটো হেতু আমাৰ সকলোৰে এইটোৱে ফিলিং আছে হেতু কোনো মানে ক'ব নোৱাৰি যে মই যোনটো বেষ্ট অফ দ্য বেষ্ট এডুকেশন পালো So, a kind of major expenses or real expenses to class 10 পিছৰ খিনিয়ে start হয় yes হেতু ক্লাস 24 হল নেক্সট মানে ক্লাস 10 পিছত যে 10-15 বছৰ যোনটো এই যে থাকে ন হেতু বেছি ইম্পৰ্টেন্ট সেইকাৰণে প্ৰায় ফাইনান্সিয়াল প্ল্যানিংটো বিৰাট ইম্পৰ্টেন্ট আৰু হেতু আমি মিস কৰো আৰু আমাৰ ৰোলটো তেতিয়া বহুত ডাঙৰ হৈ যায় এজ এন ফাইনান্সিয়াল এডভাইজাৰ আমি হেতু বস্তুটো লোকেট কৰি তেওঁলোকক আমি শেয়াৰ কৰিব পাৰিলে এটো বহুত ইম্পৰ্টেন্ট আমাৰ ৰোল টু প্লে আমি ভালকে ৰোল টু প্লে কৰিব পাৰো
আৰু সবতকে ডাঙৰ কথাটো কি হয় আপোনালোকে মন কৰিছেনে চক এটি মানে ডিবেছে যে ক'লে ক্লাছ 9 10 লৈকে কি কৰে পেৰেন্টছ বোৰ ধলি ইয়ং হৈ থাকে এতিয়া চাওক ডিবেছ হয় মই তো আপ টু 15 ইয়াৰ্স 16 ইয়াৰ্স ধৰক আমি যেটো ইনকাম কৰি থাকিম তাৰ পৰা আমি দি থাকিব পাৰিম কিন্তু ওয়ান্স যে যেতিয়া হায়াৰ এডুকেশনৰ বাচ্চালৈ গুছি যায় সেই সময়ত তাৰ ওপৰত পইচা খৰচও বাঢ়ি যায় সেকেন্ডলি আপোনাৰ ইনকামও কমি যায় কাৰণ ইউ মে বি এট দ্যাট টাইম ধৰক আপোনাৰ বহুতৰ কিছুমানটো ধৰক এটা এজতো ধৰক আপোনাৰ ৰিটায়াৰমেন্টে হৈ যায় মাক বাপেক হা তো আপোনাৰ উল্টা ইনকাম কমি যায় কিছুমানৰ আৰু আপুনি এটা দেখাম এতিয়া কেনেকে হয় বস্তুটো কিহৰ কাৰণে প্ৰবলেম হয় তো সেই বস্তুটো হয় আপোনাৰ দুইটা বস্তু আহে আপোনাৰ ইনকামও কমি যায় আপুনি হেলথও আপোনাৰ অকমান ডিটেৰিয়ৰেট হৈ যায় সেই বয়সলৈকে আৰু ইফালে আপোনাৰ নেক্সট জেনাৰেশন আপোনাৰ ল'ৰা-ছোৱালীৰ ওপৰত এডুকেশনৰ পাৰপজত আপোনাৰ খৰচ বাঢ়ি গৈ থাকে হয় নে তো সব এতিয়া কি হয় আপনি সক এটা 0 পা 3 ইয়ার্স হলে কি খরচ হয় এটা সক কি খৰচ হয় সক 0 to 3 মানে ইয়ার্স 3 বছৰ কিমান খৰচ হয় আমি এটা সব প্ৰাঞ্জলে বহুত ধুনীয়া আমি বস্তু এই স্লাইডটো আমি দেখাইছো আপোনালোকক এটা লৰা যেতিয়া আমি এডুকেশন কথা পাতা ন আমি বিয়া পতা পিছৰ পৰা আমি প্ল্যানিং কৰিব লাগে এটা লৰা জন্ম হয় 0 ইয়াৰ্সত কিন্তু তাৰ আগৰ পৰা 9 মাহ আগৰ পৰা খৰচ হয় 12 মাহ আগৰ পৰা খৰচ হৈ থাকে ডক্টৰ কনসালটেশন দৰব আছে এইবোৰ কৰাৰ পিছত লৰাটো জন্ম হোৱা আগৰ পৰা খৰচ ষ্টাৰ্ট হৈ যায় এতিয়া আমি এটো 0 পা 3 ইয়ার্স এক্সপেন্সেস দেখাই আছো সব এটা জাস্ট অ্যাপ্রক্সিমেটলি কস্ট এটা দেখাইছে 3 বছৰ হা সৰু টাউন আৰু ডাঙৰ টাউন আমি সৰু টাউনৰ কথাই পাতিম কাৰণ এতিয়া ডাঙৰ টাউন আমাৰ নাই আপুনি সৰু টাউনটোৰ ওপৰতে কনসেন্ট্ৰেট কৰি আমি কথা কানিম সক আপোনাৰ 3 বছৰ ডাইপাৰ সাইপাৰ নেপিজে দেখাইছে যে 5000 খৰচ হৈছে ডক্টৰ ফিজ মেডিসিন আপোনাৰ গোটে টোটাল মিলাই 10000 টকা জলা কাপোৰ সাপোৰ কিবা কিনি আপোনাৰ 3000 টকা দুলা 2 বছৰ 1 বছৰ 1.5 বছৰ পা আপোনাৰ পুতলা চটলা লাগি যায় তো 2000 টকা প্লে স্কুলত আপুনি দিলে 3 বছৰ দেলালে আপোনাৰ ধৰিলক এই বছৰ 3 বছৰ পিছত দি দিয়া হয় তো প্লে স্কুলত আপোনাৰ গোল আপোনাৰ মিনিমাম এটা ভাল প্লে স্কুলত 20000 টকা পৰি যায়গে বছৰ হয়নে মাদাছত মেড আপুনি ধৰিলক কাম কৰা মানুহ যে ডেফিন লাগিব আপোনাক সহায় কৰিব কাৰণে লছন থাকে আজিকালি সবে লাগে প্ৰয়োজনে তাৰছত ধৰিলক আপুনি বাৰ্থডে পাৰ্টি পাতিবই লাগিব হয়নে ল'ৰা-ছোৱালী আমি বাৰ্থডে পাৰ্টি তো তাত আমি ধৰিলো 5000 টকা তো অল টোটাল আপোনাৰ খৰচ হৈ গল 63000 হয়নে 63000 বহুত কম দেখিছো পাৰ ইয়াৰ এতকে বেছি যায় আপোনাৰ তো তাকে আমি একদম মিনিমামটো দেখাইছো তো মিনিমাম একেবাৰে মিনিমামটো দেখাইছো দ্যাট মিন্স পাৰ ইয়াৰ আপোনাৰ 21000 বুলি কৈছো মানে পাৰ মান্থ আপোনাৰ মাত্ৰ 1800 টকা খৰচ হৈছে বুলি কৈছো একদম মিনিমামটো দেখাইছো নহয় নহয় এতিয়া ধৰিলক আপুনি ভালকে যদি খৰচ কৰে সেকেন্ড আপোনাৰ সাইডত যোনটো ৰোট আছে তাত আপোনাৰ হেতু মতে আপোনাৰ পাৰ মান্থ খৰচ হয় 3800 টকা মানে 1800 টকাৰ পৰা 3800 টকাৰ ভিতৰত আপোনালোকৰ লৰাটো বা ছোৱালীজনীৰ ওপৰত আপোনাৰ 0 পা 3 ইয়াৰ্সৰ ভিতৰত আপোনাৰ পাৰ মান্থ খৰচ হয় হয়নে এতিয়া সব এতিয়া আপুনি 3 বছৰৰ পিছত খৰচটো চাব এতিয়া এটা 0 পা 3 ইয়াৰ্স খৰচ দেখালে এটা 4 বছৰ পা 14 বছৰ 4 বছৰ পা 14 বছৰ খৰচটো যে আমি যে ক'লো যে ইখনলৈকে বহুত বেছি খৰচ নহয় তাৰ পিছত এতিয়া সব 4 বা 14 বছৰ খৰচটো কি হয় তো স্কুলৰ এডমিশন আপোনাৰ সব মিলাই মিলি 20000 টকা হয়নে স্কুল ফিজ বাছৰ খৰচ সস আমি ধৰিলো 2000 কে মাহে ধৰিলক 10 বছৰ 2,40,000 বুলি ধৰিছো তো 10 ইউনিফৰ্ম কিতাপ কিবা কিবি 10000 টকা ডক্টৰ ফিজ তাৰ বেমাৰ কিবা পানী লগা জ্বৰ মুক্তমুখ হৈ থাকে সৰু পৰা ল'ৰা-ছোৱালী তো আলটিমেটলি 20000 টকা বাৰ্থডে পাৰ্টিজ আমি বহুত ডাঙৰকে যদি নকৰে তেতিয়াও আপোনাৰ 30000 টকা লৰা ডাঙৰ হ'ব ডিমান্ড বাঢ়ি যায় লৰা ডাঙৰ হ'ব ডিমান্ড বাঢ়ি যায় ডিমান্ড বাঢ়ি যাব তো কম্পিউটাৰ দৰকাৰ আজিকালি লাগি যায় কিবা কিবি লাগি তো আপোনাৰ 60000 টকা পকেট এক্সপেন্সত মই দেখিলো সৰু ল'ৰা যেটো আমি ভাবি লৈছো সৰুতে তো 500 টকা বুলি ধৰি লৈছো দেই তো যদি আপুনি একদম নমিনেল খৰচ কৰে তেতিয়া আপোনাৰ 10 বছৰত খৰচ হ'ব 4,40,000 মানে 40000 কে বছৰি আৰু পাৰ মান্থ আপোনাৰ 3400 টকা আগতে কিমান আছিলে 0 to 3 ইয়াৰ্স 1800 টকা হয়নে মিনিমামটো এতিয়া সব 4 পা 14 হলে 3400 টকা দেখিলে না ৰাইজকল ক্যালকুলেশন ঠিকে আছে নে ৰাইজকল ক্যালকুলেশন ঠিকে কৰি আছো না আমি 3400 ঠিকে আছে ল'ৰা-ছোৱালী যায় নে ইমানটো মিনিমাম যায় কি জানি হয়নে বেছি যায় বেছিয়ে যায় তো একদম 3400 পৰা
6500 টকা মান্থলি আপোনাৰ খৰচ হ'ব যদি আপোনাৰ ল'ৰাটো 4 বছৰ পৰা 14 বছৰ বুলি আমি ধৰি লৈছো মিনিমাম এইটো ৰেঞ্জৰ ভিতৰতে আপোনাৰ খৰচ হ'ব 3400 পৰা 6500 টকা মিনিমাম খৰচ হৈ বুলি আমি ধৰি লৈছো দেই এইটো হৈ গ'ল 4 পৰা 14 বছৰ এতিয়া চাওক নেক্সট কি হ'ব এটা 14 পিছত এটা 15 বছৰ পৰা ধৰক চাওক এটা 15 বছৰৰ পৰা হাই সেকেন্ডাৰী পাস কৰা লেকি মানে হাই সেকেন্ডাৰী পাস আউট কৰা আগৰ লেকি তো কি হ'ব চাওক আপোনাৰ এই 3 বছৰ ধৰি 15 পৰা 17 বছৰ আমি স্কুল এডমিশন কিবা কিবি দেখালো 10000 টকা স্কুল ফিজৰ কিবা কিবি আপোনাৰ 1 লাখ টকা গ'ল ট্ৰান্সপোৰ্টেশন সব মিলাই মিলি কিতাপ চিতাপ 10000 টকা ডক্টৰ ফিজ 10000 বাৰ্থডে পাৰ্টিজ 10000 কম্পিউটাৰ এইবোৰ কিবা কিবি 60000 টকা পকেট মানি যেহেতু ই ডাঙৰ হৈছে এটা খৰচ বেছি লাগিব তো আপোনাৰ 50000 টকা অল টোটাল আপোনাৰ গৈছে 2 বছৰ 2,50,000 টকা আৰু মানে 1,25,000 টকাকে বছৰে আমি ধৰিছো মানে পাৰ মান্থ আপোনাৰ 10000 টকা খৰচ হ'ব মিনিমাম আৰু ম্যাক্সিমাম আপোনাৰ 18000 টকা হ'ব বুলি আমি ভাবি লৈছো এইটো মিনিমাম ৰেঞ্জৰ ভিতৰত ধৰা হৈছে তাতকে বেছি হয় কিন্তু আমি ধৰি লৈছো যে আমাৰ যেটো লো মিডল ক্লাস ফ্যামিলি বা মিডল ক্লাস ফ্যামিলি যেটো লিভিং স্ট্যান্ডার্ড হেতু মতে মিনিমাম আমাৰ 10000 পৰা 18000 টকা পাৰ মান্থ খৰচ হ'ব এটা যদি মেট্ৰিক দিয়া লৰাৰ পৰা হাই সেকেন্ডাৰী বয়সলৈ হয়নে মেট্ৰিকৰ পৰা হাই সেকেন্ডাৰী বয়সলৈকে এটো মিনিমাম খৰচ ইয়াতকে বেছি হয় কাৰণ মোৰ ৰিসেন্ট ৰিলেটিভ এজনে এতিয়া জাস্ট নাম লগাইছে মেট্ৰিক পাস কৰি গৈছে হাই সেকেন্ডাৰী তাত ইয়াতকে বেছি হৈছে মই জানো তথাপিও এটো আমি এটা মিনিমাম ৰেঞ্জ এটা ধৰিছো হা হেতু আমি ধৰি লৈছো ধৰক মিনিমাম 10000 পৰা 18000 টকা পাৰ মান্থ খৰচ হয় ইয়াৰ পিছত চাওক আপোনাৰ আসল বস্তুটো কি হ'ব চাওক আপুনি গম পাব ইয়াত নেক্সট ষ্টেজটো কিন্তু বহুত ভয়ানক যদি আপুনি ভালকে প্ল্যানিং নাই কৰা ইয়াতে টোটেলটো দেখাইছে প্ৰথমতে 0 পৰা আমি গোটেইটো টোটেল কৰি দিছো টোটেল আপোনাৰ খৰচ হ'ল আমি ধৰি লৈছো 0 পৰা 17 ইয়াৰ্ছ লৈকে মিনিমাম যদি আপোনাৰ একেবাৰে মিনিমাম ধৰিছে 7,07,000 টকা আৰু ধৰি লওক এপ্ৰক্সিমেটলি যদি ধৰে তেতিয়ালে ধৰি লওক আমাৰ 18 লাখ টকা আপোনাৰ এটা বাচ্চা জন্মৰ পৰা তাৰ হাই সেকেন্ডাৰী লেভেল লৈকে 18 লাখ টকা এটা খৰচ হ'ব বুলি আমি অনুমান কৰিছো যেটো শ্ৰেণীৰ মতে তাতকে বেছিও হয় তথাপি আপুনি মিনিমাম 7 লাখৰ পৰা আমি 18 লাখৰ ভিতৰত হ'ব বুলি আমি অনুমান কৰিছো আৰু হেতু জেনেৰেলি হয়ও এত কমকে হে দেখুৱাইছে অকবাই তো হেতু এতিয়া আমি সাম আসল বস্তুলে আমাৰ যেটো আসল প্ৰেজেন্টেশন হয় তালে আমি যাম একচুয়ালি আমি বস্তু কেনেকে বস্তুটো আহি গৈছে সব এতিয়া আহি গ'ল এটো এডুকেশন লিটাৰেসি এটাতে দেখাইছো আপুনি দেখিছে ভাৰতবৰ্ষত মিনিমাম আপোনাৰ प्राइमरी লৈকে পঢ়া মানুহ কিমান আছে 90% মিডল লৈকে পঢ়া 16% হাই সেকেন্ডাৰী লৈকে কি সেকেন্ডাৰী মেট্ৰিক পাস কৰা মানে হাই সেকেন্ডাৰী নপঢ়া 16% হায়াৰ সেকেন্ডাৰী 18% গ্ৰেজুৱেট এণ্ড এভেন এবভ 11% মানুহে ইয়াত লৈছে এতিয়া এডুকেশনৰ যেটো শ্ৰেণীৰে আজি ডেটত মানে অৱস্থা বহুত বেয়া বেয়া তো সেইকাৰণে আপুনি বস্তুবোৰ সব এটা কি হৈছে তাৰ লগে লগে কষ্ট অফ এডুকেশন এইটো অৱস্থাটো কিয় বেয়া এইটো কাৰণটো এইটো হৈ গ'ল এইটোৱে মানে কষ্টিংটো কষ্টিংটো বাঢ়ি গৈছে কাৰণ মানুহ পঢ়া সংখ্যা যদি বাঢ়ি যায় আপোনাৰ কথাটো তেনেকুৱা যেতিয়া বজাৰত ডিমান্ড বহুত বাঢ়ি যায় হয় ন বস্তুটোৰ তাত যিমান খৰচ হয় তাতকে মানুহ কম নহয় তো দামটো সেইকাৰণে বেছি কলেজ যদি ধেৰ হল হয় মানুহ ওলা ধেৰ হায়াৰ কৰিছে মানুহ তেতিয়া আলটিমেটলি ৰিস্ক কমি গ'ল কিন্তু হেতু নহয় সো এটা কোৰ্স এডুকেশন দেখাইছে জাস্ট যদি এমবিএ কৰিবলৈ যায় পিএইচডি পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা মেনেজমেন্ট কৰে বহুতে ধৰক এমবিএ কৰিবলৈ যায় কেট মেট দি কেনে এইবোৰ কিছুমান স্কিল কলেজ দেখাইছে আজিকালি বহুতে এমবিএ কৰিবলৈ যায় হয়নে তো সব এক্সেলাৰাই জমৰেজবোৰ্ড আছে জামশেদপুৰত আছে এটো পিজিএম কোৰ্স আপোনাৰ খৰচ পৰে আজি ডেটত মিনিমাম দেখাইছে 30 লাখ টকা তেনেকে মুম্বাইত এখন আছে 19 লাখ টকা আইএফটি ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেন ট্ৰেডৰ তাত নিউ দিল্লীত আছে যোনখন হেতু 17 লাখ টকা আইএসবি হায়দৰাবাদ 13 লাখ টকা সিম্বায়সিস পুনে যোনখন আছে এমবিএ কাৰণে তো 17 লাখ টকা তাৰপিছত আইএমটি আইএম দিল্লী তো অলমোস্ট সবৰে আপুনি সব 30 লাখৰ পৰা 17 লাখৰ ভিতৰত মিনিমাম একদম এটো কম হয়
যিটো ভাল মানে ৰেপুটেড মানে হয় তাত আপোনাৰ মিনিমাম খৰচ আপোনাৰ এইটো ৰেঞ্জৰ ভিতৰত পৰিব আজি ডেটত কষ্ট 70 লাখৰ পৰা 23 লাখৰ ভিতৰত এপ্ৰক্সিমেটলি আপোনাৰ পৰিব এতিয়া চক এইটো কলেজ লেভেলত কি হয় চক এটো হৈ গল হাই মানে ধৰক এমবিএ লেভেলত পোষ্ট গ্ৰেজুৱেচন লেভেলত ইয়াত এটো মেডিকেল এটো মেডিকেল হয় মেডিকেল কলেজত কি হৈছে চক এটো জাস্ট কিছুমান মেডিকেল কলেজৰ লিষ্ট দেখাইছে তো মিনিমাম আপুনি চক কিমানৰ পৰা আহিছে মিনিমাম 20 লাখৰ পৰা 70 লাখৰ ভিতৰত মানে 13 লাখৰ পৰা 20 লাখৰ ভিতৰত একদম মিনিমামটো 13 লাখ হৈছে আৰু ম্যাক্সিমামটো ইয়াত 20 লাখ দেখাইছে 20,60,000 so this is the minimum cost এখন মেডিকেল কলেজত পঢ়াৰ খৰচ আপোনাৰ আহিছে ৰাইজক আজি ডেটত কি না সবে মেডিকেল ইঞ্জিনিয়াৰিং আৰু এমবিএ কৰিবলৈ চায় আৰু সেই কষ্টটো কিমান পৰে আপুনি কিন্তু জনাত বিৰাট ইম্পৰ্টেন্ট আপুনি যেতিয়া নেজানে আপুনি কাস্টমাৰৰ নিডটো দেখাব নোৱাৰিব yes true কাৰণ আপুনি একচুৱেলি এটো যদি নাজানে এনে উপৰ কৈ থাকে বিশ্বাস নকৰিব তো আপোনাৰ ওচৰত এই ডাটাবোৰ থকাটো জৰুৰী আমি স্লাইড দি দিম তেতিয়া আপুনি দেখাব পাৰিব সক এইটো কষ্ট হয় আজি ডেটত আপোনাৰ লটো ইমান ধুনীয়া পঢ়া শুনা কাইলৈ আপোনাৰ ইমান পৰিব তো তেওঁলোকে তেতিয়া বস্তুটো মিলাব পাৰিব বস্তুটো আৰু পাৰিলে সেই পিপিটিটো আপুনি প্ৰিন্ট আউটও কৰিব পাৰে এটা খাব পাৰে এটা বুকলেট বনাই থৈ দিব স্লাইডৰ আপুনি কিবা মাছ পৰি থকাটো আপুনি অতৰাব নোৱাৰি নেকি এটো আকৌ পাৰি প্ৰাঞ্জল এটো তুমি আকৌ অফ কৰি আকৌ শেয়াৰ কৰিলে আজটো গৈ যাব গম পাইছো মই কাটি দিছো মানে আমাৰ টিমত কেইটামান সৰু ল'ৰা কেইটামান আছে তো এই আকপাক যে ৱালত যে আঁকি থাকে যে ৱালত আব্বাটো নাই ৰাখা মানে তেওঁলোকে আকৌ শেয়াৰ কৰি দিয়া তেতিয়া গম পাইছো এই কি কয় অভ্যাসটো এৰাব পৰা নাই আৰু কি কবা ঠিক আছে বঢ়িয়া বঢ়িয়া হৈ গ'ল তো দেখেনি তো এটো মিনিমাম ৰেঞ্জ দেখাইছে এবোৰ প্ৰাইভেট স্কুল হয় বহুত কাৰণ আপুনি গভৰ্নমেন্ট স্কুল বা প্ৰাইভেট স্কুল আজিকালি সমস্যা আৰু ধৰক সবেইটো ধৰক পঢ়িব বিচাৰিব এটা ল'ৰাটোক আপুনিতো ক'ব নোৱাৰে এটো বলে মোৰ পইচা নাই কাৰণে তো মেডিকেল কলেজত নপঢ়াও কাৰণ ইমান বেছি টাফ কম্পিটিশন হৈ গৈছে তো 100% 100 আপোনাৰ লৰাই যে কাইলৈ গভৰ্নমেন্ট কলেজত যে পাব মেডিকেল ইঞ্জিনিয়াৰিং হেতু কিন্তু গ্যাৰান্টেড নহয় বহুত চুকা হলেও লৰাই কেতিয়াবা নাপায় তো যদি নাপায় এটা বস্তু কি হয় আৰু এটা প্ৰাঞ্জল কি হয় না আমি যেতিয়া কওঁ আমি সৰু থাকোতে আমি ল'ৰা ছোৱালীক কওঁ পঢ় তই টেনচন নলবি আমি পঢ়াম না পঢ় কিন্তু যেতিয়া এটা এই যে অহাৰ পিছত আমি যেতিয়া পঢ়ি যেতিয়া কোৱালিফাই কৰে তেতিয়া পেৰেন্টছৰ হাতত কিন্তু পইচা নাথাকে তেতিয়া বেলেগৰ আগত হাত বাঢ়ি মাৰি থাকিব লাগে ৰিকুৱেষ্ট কৰিব লাগে আৰু মানে নিজে বহুত কষ্টত চলিব লাগে তেতিয়া সেইটো যদি আমি এৰেঞ্জমেন্ট কৰি থওঁ তেতিয়া আমাৰ এইটো টেনচনটো নাথাকে আৰু আজিকালি বুলি গভৰ্নমেন্ট স্কুল হওক বা যিমান প্ৰাইভেট স্কুলে হওক কামিং ডেজত আজিয়ে ইমান কষ্টলি আৰু কামিং ডেজতো আৰু কষ্টলি হ'বই বহুত কষ্ট আছে সেইকাৰণে আপুনি এই বস্তুটো কিমান খৰচ কি যদি জানে আপুনি কাস্টমাৰ কিন্তু নিডলি তাৰ কোনটো কি ৰিকুৱাৰমেন্ট আপুনি বস্তুটো দেখাব পাৰিব বুজাব পাৰিব তেতিয়াহে কাস্টমাৰ পৰিব কানো কাস্টমাৰ পলিচি নকৰে যেতিয়া সেইখিনি কথা যদি বুজাই নিদিয়ে পলিচি কৰিবৰ কাৰণে কাস্টমাৰ নিডটো জানিব লাগিব আৰু নিডটো দেখাব লাগিব যে হেতু আপোনাৰ নিড আপোনাৰ কাৰণেহে মই আহিছো মোৰ নিজৰ কাৰণে নহয় আপোনাৰ ভালৰ কাৰণে আহিছো তো আমাৰ মিশনটোৱে হ'ল আমাৰ মিশনটো হ'ব লাগে আমি এই কাৰণে উই শুড ওয়ার্ক ফৰ দ্য মিশন আমি কমিশনৰ কাৰণে কাম কৰিব নালাগে মিশনৰ কাৰণে কৰিব লাগে আৰু আমাৰ মিশনটো হ'ল প্ৰত্যেক ঘৰৰ প্ৰত্যেক পেৰেন্টছক এডুকেশ্যন বস্তুটো সিস্টেমটো কি হয় কি চলি আছে সেই বস্তুটো আমাক জনোৱাটোহে আমাৰ মিশন হ'ল সেই মিশনতে আপোনালোকক আজি আমি আপডেট কৰি আছো প্ৰাঞ্জল ওকে তো সক তো কি হ'ব সক যদি আমি ধৰিলো কষ্ট এডুকেশ্যন আপোনাৰ সক ইনফ্লেশন ৰেটটো বাঢ়ি আছে আপুনি দেখিছে আপুনি বস্তুৰ দাম কেনেকৈ বাঢ়িছে হয় না তো সেইটো যদি আমি মানি লওঁ তো 10 বছৰ কাবাৰ 5 বছৰ পিছত 15 বছৰ পিছত আপোনাৰ ৰেটটো কি হ'ব সক অলপ আগতে আপোনাক দেখালে যে কোনোবাই যদি আজি ডেটত ইঞ্জিনিয়াৰিংৰ কোৰ্সত যদি 12 লাখ টকা পইছে গোটেই কোৰ্সটোত তেতিয়ালে 5 বছৰ বাদ সেই কোৰ্সটোত আপোনাৰ 19 লাখ টকা হ'ব 10 বছৰ পিছত 33 লাখ টকা আৰু 15 বছৰ পিছত হেতু গৈ 50 লাখ টকা লাগিব আপোনাৰ হয়নে ডক্টৰটো সক ডক্টৰটো আপোনাৰ ধৰক এটা প্ৰাইভেট কলেজত পঢ়িলে এতিয়া ডেটত ইমানখিনি পৰিয়ে যায় গোটেই কোৰ্সটোত 80 লাখ ৰুপিস পৰিছে হয়নে
5 বছৰ পিছত 1 crore 28 lakhs পৰি যাব আপোনাৰ 10 বছৰ পিছত 2 crore আৰু 15 বছৰ পিছত 3 crores MBA অলপ আগতে দেখালো ভাল ইনষ্টিটিউট 20 লাখ টকা মিনিমাম লাগে আপুনি 5 বছৰ পিছত একেখন স্কুলতে কলেজত পঢ়িবলৈ 32 লাখ টকা লাগিব সেইখন একেখন কলেজতে আপোনাক 10 বছৰ পিছত 51 লাখ লাগিব আৰু একেখন কলেজতে পঢ়াবলৈ আপোনাৰ 84 lakhs ফিজ লাগিব তো সি হাউ মানে কেনেকে ধৰণে বস্তুবোৰ বাঢ়ি গৈছে MBA CA কৰিবৰ কাৰণে এটা 12 লাখ টকা লাগে কাইলৈ 5 বছৰ ইয়াত ইনফ্লেশনও আমি 10% ধৰিছো yes that আমি বেছিও ধৰা নাই এটুকেটো বেছি হ'ব কাৰণ কষ্টিংত অলপ আগতে মই দেখালো আপোনালোকে স্লাইডটো মনত আছে নকনা 160% 8 ইয়াৰ্সত বাঢ়িছে that means 20% কে এইটো আপুনি আলু পিয়াজৰ ইনফ্লেশন ৰেট বলে নাই এডুকেশন কষ্টৰ ইনফ্লেশনৰ কথা কৈছো মই এনে ইন জেনাৰেল বাকি ইনফ্লেশনত মে বি কাম ডাউন টু 4% 3% হ'ব পাৰে দেই এই বস্তুটো মনত ৰাখিব বহুতে ভাবি আপোনালোকে ভাবিব পাৰে যে ইনফ্লেশন 10% হ'ব পাৰে ধৰক এসময়ত কিবা কাৰণত ধৰক ইনফ্লেশন ৰেট আপোনাৰ 4% 5% হ'ব পাৰে বেলেগ বস্তু কিন্তু এডুকেশনত কিন্তু ইনফ্লেশন হাই হৈ থাকিব তাত নকমে অলৰেডি 20% ইয়াতো 10 দেখাইছে 20% গৈ দেখালেতে আমাৰ চকু কি জানি আৰু ইন্ডিয়াত আৰু নকমে কাৰণ কেলে ইন্ডিয়াত আৰু নকমে কেলে কাৰণ ইন্ডিয়াত পপুলেশনটো বহুত বেছি yes আৰু লাহে লাহে এডুকেশন এৱেৰনেছটো বাঢ়ি গৈছে কাৰণ ইন্ডিয়াত আৰু নকমে সেইটো বস্তু তো সিএ কৰিবলৈ 12 লাখ টকা আপুনি দেখিলে 5 বছৰ পিছত 19 লাখ টকা একেটা কোৰ্স কৰিলে 31 লাখ টকা 15 বছৰ পিছত 50 লাখ টকা আৰ্কিটেকচাৰ কৰিবলৈ 15 লাখ টকা মিনিমাম আজি ডেটত লাগে 5 বছৰ পিছত 24 লাখ 10 বছৰ পিছত 38 লাখ আৰু সেই একেটা কোৰ্স 15 বছৰ পিছত কৰিবলৈ আপোনাৰ 65 লাখ টকা লাগে তো সব এটো মিনিমাম ধৰিছে 10% কে ধৰো তেতিয়াহলে সেই বস্তুটো আপোনাৰ আহি আছে তো আপোনাৰ ওচৰত কি অপচন আছে আপোনাৰ ওচৰত অপচন আছে আপুনি এডুকেশন লক বা আপুনি যদি আপোনাৰ ল'ৰাছো খুব ভাল হয় তেতিয়ালে তাক আপুনি স্কলাৰশিপ পাব পঢ়াশুনা যদি খুব ভাল হয়নে yes দুটা অপচনে আছে আপোনাৰ ওচৰত অপচন আছে হয়নে তো আর্ন ইন স্টাডি আৰু এটা থার্ড অপশন আছে কি আছে আপুনি পইচা নিজে ঘটক লৰাটোক তই নিজে পইচা ঘট আৰু নিজে পঢ় হয় না তিনটা অপশনে আছে আইদা আপুনি এডুকেশন লোন লব লাগিব নহলে যদি আপুনি আপোনাৰ লৰা খুব চুকা হয় সাংঘাতিক ধৰণৰ চুকা হয় তেতিয়া হি স্কলাৰশিপ পাব নিজৰ হেপত বা হি নিজে নহলে থাৰ্ডটো আছে হি নিজে পইচা ঘটিব লাগিব আৰু নিজে পঢ়িব লাগিব তো সক কি দেখাইছে no parents at the beginning knows আমি নাজানো does know whether his parents or child will be meritorious or not or he or she cannot leave education expensive to scholarship আমি নাজানো না আমাৰ ল'ৰা-ছোৱালী ইমান চুকা হ'ব নহয় যে মোৰ ল'ৰাই স্কলাৰশিপ পৰে পঢ়িব মেডিকেল ইঞ্জিনিয়াৰিং আমি ক'ব পাৰিম জানো কোনবাই আজি পঢ়ি আছে হয় না সম্ভৱ জানো কেতিয়াও নহয় ন হয় না লাইট তো কোন গন্ডগোল দিছে so no parent আৰু কিন্তু এটা কথা so no parent will probably want his or her child should work from an early stage আৰু এটা অপচন দেখাইছিলো যে তুমি পঢ়া হায়াৰ এডুকেশন পঢ়া পইচা ঘটা আৰু তুমি পঢ়া কিন্তু আমি কোনোবা মা বাপেকে বিচাৰিব জানো দে সৰু ল'ৰাটোৱে এটা এজত এটা ইঞ্জিনিয়াৰিং মেডিকেল পঢ়িবলৈ গৈছে তেতিয়া আমি কম নিবলে তুমি পইচাও ঘটি থাকা আৰু পঢ়ি থাকা পাৰিব জানো কোনবাই দিবলে কোনো মা বাপেকে নিবিচাৰে কাৰণ আৰু লক্ষ্য নাথাকে yes and definitely harder self esteem তাৰ self esteem reputation সবৰ এটো আপোনাৰ হি নোৱাৰেও সম্ভৱ নহয় ইমান আৰ্লি বহুত এক্সেপশন বহুত কম এক্সেপশন yes exceptional কোনোবা এক্সেপশনাল থাকিব পাৰে that is rare case কিন্তু আমি এক্সেপশনাল কথা ইয়াত নাপাতো ইন জেনাৰেল কথা পাতিম কাৰণ হেতু সম্ভৱ নহয় সো আৰু এটা অপচন আছে আপুনি যোনটো কৰিব পাৰে সো আদাৰ অপচন ইজ গো ফৰ এডুকেশন লোন এট দা প্ৰপাৰ টাইম তো এডুকেশন লোন আপুনি যদি টাইমত লয় এটা কি হ'ব সব কিন্তু সব এডুকেশন লোন লবলে কি প্ৰসেস থাকে হেতু এটা জানি লব লাগিব এতিয়া আপুনি ভাবিলে যে এডুকেশন ললে মই লওঁ
মোৰ ল'ৰাটোৰ কাৰণে কিন্তু চক কাৰণ আজিকালি এডুকেশ্যন লোনটো সবে বিচাৰে সবেই বিচাৰে আৰু এইটো ফট দি দিয়ে কিন্তু সঁচাকে আপোনাৰ এডুকেশ্যন লবটো আপোনাৰ কি আছে আপুনি জানি লওক তেতিয়া গম পাব যে এটা সলিউশন হয় জানো আপনি সব হয় নে নহয় এইটো গম পাই যাব এডুকেশ্যন ইয়েস সো কি হয় বোথ প্ৰাইভেট এণ্ড নেশ্যনেল বেংকছে আপোনাৰ এডুকেশ্যন লোন দিয়ে এতিয়া সবেই দিয়ে বেংকবোৰে তো এডুকেশ্যন লোন বলে কি আপুনি নেশ্যনেল বেংকৰ পৰা পায় হয় নহয় তাত কি লাগিব সব to get a education loan from nationalized bank যিকোনো national bank has to qualify entrance examination for big college and university to get admission generally nationalized banks do not easily provide education loan for taking exam in non-reputed colleges মানে প্ৰথম কথা আপোনাৰ ল'ৰা-ছোৱালী যদি ভাল কলেজত একদম মানে ভাল এন্ট্ৰেন্স এক্সাম দি কেনে পায় তেতিয়াহে কিন্তু নেশ্যনেলাইজ বেংকে আপোনাক এডুকেশ্যন লোনটো সেকশন কৰিব চান্স আছে যদি নহয় তেনেকুৱা ইনষ্টিটিউটত ধৰি লওক কিবা কাৰণত কি পঢ়াত ভাল কিন্তু এন্ট্ৰেন্স ক্লিয়াৰ কৰিব বহুত হয় তেনেকুৱা বহুত চোকা থাকিলেও কিছুমান ক্ষেত্ৰত এডুকেশ্যন ধৰি লওক কোৱালিফাই কৰিব নোৱাৰিলে তো ভাবে মোক এখন প্ৰাইভেট ইনষ্টিটিউট আছে বা এনেকুৱা এখন ইনষ্টিটিউট আছে তাতে সি পঢ়িবলৈ আহিলে তো আপুনি ভাবিলে ইমান লাখ টকা লাগিব মই এডুকেশ্যন লৈ লম কিন্তু আপোনাৰ কোনো ধৰণৰ নেশ্যনেল বেংকে সেইটো কিন্তু আপোনাক এই লোনটো পাস কৰাত কিন্তু দিব যে তাৰ সম্ভাৱনা খুব কম Generally, National Bank do not easily provide education loan for taking exam in non-located colleges. কিয় নপ্ৰভাইড নকৰে কিয় কোনোবা ক'ব পাৰিবনে কক কম পাইছেনে কেলে নকৰে ককচোন প্ৰশ্নটো বুজি পোৱা নাই প্ৰাঞ্জল আকৌ কৈ দিয়া মানে চক আপুনি যদি নেশ্যনেলাইজ বেংক মানে গভৰ্ণমেণ্ট বেংক বুলি ধৰি লওক আমাৰ গভৰ্ণমেণ্ট বুলি শব্দ কয় জেনেৰেল শব্দ যিমানবোৰ গভৰ্ণমেণ্ট বেংকছ আছে সেই বেংকবোৰে মানে ভাল ভাল কলেজ ৰেপুটেড ইনষ্টিটিউট দেই চাৰ্টিফাইড ইনষ্টিটিউটবোৰ ধৰি লওক আপোনাৰ ভাল ভাল যেনে IIM হৈ গ'ল IIM আহমেদাবাদ অমুক তমুক সেইবোৰত আপুনি পালে ভাল ৰেপুটেড কলেজত পালে তাৰ কাৰণে যদি আপোনাৰ ল'ৰাটো এডমিশ্যনৰ কাৰণে তাৰ পঢ়াৰ কাৰণে আপুনি এডুকেশ্যন লোনটো তেওঁলোকে চেংচন কৰিব কিন্তু যদি ৰন ৰেপুটেড কলেজ হয় কিছুমান ধৰি লওক খুব নাম জ্বলা কলেজ নহয় হয়নে কিন্তু আপোনাৰ ল'ৰাটোৱে গম পালে যে আপুনিও গম পালে যে এই কলেজখন ভাল পঢ়া-শুনা মানে এডুকেশ্যন পাৰপজটো ভাল সব ভাল ইয়াতো প্লেচমেন্ট সব ভাল আছে মই মোৰ ল'ৰাটোক ইয়াতে পঢ়াম যিহেতু কি এন্ট্ৰেন্স ভালকে এক্সামিনেশ্যন কোৱালিফাই কৰি কেনে ধৰি লওক এই যোনবোৰ গভৰ্ণমেণ্ট ইনষ্টিটিউটবোৰ পাবলৈ বা IIM ইনষ্টিটিউট পাবলৈ সমৰ্থ নহ'লে কিন্তু যিহেতু তাৰ পঢ়াৰ প্ৰবল ইচ্ছা আছে মই তাক এই ইনষ্টিটিউটখন পঢ়াব বিচাৰো তেতিয়া কি হ'ব আপুনি যদি নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন নন ৰেপুটেড ইনষ্টিটিউটত আপোনাৰ ল'ৰাটো বা ছোৱালীজনী পঢ়াব বিচাৰে তেতিয়া কিন্তু এই নেশ্যনেলাইজ বেংক যদি গভৰ্ণমেণ্ট বেংকছ বুলি কওঁ আমি তেওঁলোকে কিন্তু আপোনালোকক এডুকেশ্যন লোনটো নিদিয়ে দিবলৈ টান পায় কিন্তু প্ৰাইভেট বেংকেহে তাৰ ক্ষেত্ৰত তেওঁলোকে দিব তেওঁলোকে দিয়ে টান পায় কিন্তু তেওঁলোকে ধৰি লওক কাৰণটো কি গম পায় নে এটা প্লেসমেন্টৰ কথা চিন্তা কৰে ন ভাল প্লেসমেন্ট পায় ন ৰেপুটেড কোম্পানী মানে ৰেপুটেড ইনষ্টিটিউট বিলাকৰ পৰা তেওঁলোকে তেতিয়াহে সেই ষ্টুডেন্টটো বা সেই সময়মতে যেটো ইনষ্টলমেন্ট পাব লাগে EMI পাব লাগে ৰিকভাৰি কৰিবলৈ সুবিধা হয় ৰাইট ঠিক আছে আৰু এটা বস্তু কি হয় কেতিয়াবা এইটো কথা তুমি ঠিকে ক'লা পগৰ আৰু দুই নম্বৰ কথা যেতিয়া বেংকে কোনবা যেতিয়া দিব লোন দিব এডুকেশ্যন লোন এই কথাটো সিহঁতি এইটো হলাই চাব সিহঁতক গ্যাৰান্টাৰ বিচাৰিব কোলাটেৰাল সিকিউৰিটিজ বিচাৰিব এডুকেশ্যন লোন দিব কাৰণে তো এইটো এটা ৰিকুৱাৰমেন্ট এটা মানে যদি আপোনাৰ ওচৰত আপোনাৰ ল'ৰাটো চোকা নহয় আপোনাৰ ল'ৰাটো ৰেপুটেড নহয় আপুনি প্ৰাইভেটত পঢ়াইছে তেতিয়া কিন্তু লোন দিব আপোনাৰ ফাইনান্সিয়েল মা বাপেকৰ ফাইনান্সিয়েল পজিশনটো চাই কিন্তু সেইটো কাৰণে আপোনাৰ কোলাটেৰাল সিকিউৰিটি দিব লাগিব মাটি বাৰী বন্ধকত দিব লাগিব গোটেই সোণ গহনা গোল্ড লোন ল'ব লাগিব তো গোটেইখিনিটো আপোনাৰ এটা এডুকেশ্যনৰ কাৰণে আপুনি গোটেইখিনি বন্ধক হৈ যাব ন গোটেই আপোনাৰ হাৰ্ড আৰ্ন মানি সব তাতে গুচি যাব ইজ ইট দা ৰাইট প্ৰপাৰ টু এইটো প্ৰপাৰ প্ল্যানিং হয় জানো নাই নহয় না এইটো হ'ব না নেক্সট তো সব ইয়া কি লাগে এইটো লাগিব আপোনাৰ সিলেকশন অফ অফাৰ লেটাৰ এতিয়া আৰু এটা কথা আপোনালোকে জানি ল'ব আপোনালোকক এইটো প্ৰাঞ্জল এতিয়া বস্তু কৈ আছে এডুকেশ্যন লোন ঠিক আছে আপুনি এপ্লাই কৰিলে এডুকেশ্যন লোন দিবলৈ ৰেডি হ'ল এতিয়া এডুকেশ্যন লোনৰ কাৰণে কি লাগিব সেইটো আপুনি জানি লওক
হেতু আপোনাৰ কাইলে আপোনাৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে লাগিব পাৰিব আৰু আপুনি যদি পেৰেন্টছক এডভাইস কৰিব আপুনি জান পালে আপুনি যদি কয় তেতিয়া কব হ মোৰ এডভাইজাৰজনে কিন্তু সব বস্তু জানে দেই মোৰ এডভাইজাৰজন ঠিক আছে হা এই কথাবোৰ যেতিয়া আপুনি শেয়াৰ কৰিব না আপোনাৰ ৰেপুটেশন বাঢ়ি যাব আপোনাৰ ব্ৰ্যান্ডিংটো ভাল হ'ব কাস্টমাৰছৰ ওপৰত Yes. yes please Yes. Panjal চক তো কি লাগিব সিলেকশন অফ অফাৰ লেটাৰ যিখন কলেজৰ পৰা অফাৰ লেটাৰ পাইছে ৰিজাল্টৰ মাৰ্কশিটখন লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব ফটোগ্ৰাফছ লাগিব ইনকাম প্ৰুফ অফ গ্যাৰেন্টছ গাৰ্জেনছৰ লাগিব এসেট এণ্ড লায়াবিলিটিজ অফ দা ফ্যামিলি ডিটেইলছ দিছানে কি লাগে ইনকাম প্ৰুফ লাগিব গাৰ্জেনৰ আৰু এসেট তেওঁৰ সম্পত্তি কিমান আছে লায়াবিলিটিজ কিমান আছে গোটেই ডিটেইলছ ফ্যামিলি বিচাৰিব যদি লৰাটোৱে ইনকাম কৰি দিব নোৱাৰে তেতিয়া বাপেকে ফ্যামিলিয়ে দিব লাগিব তাৰপিছত আৰু কি লাগিব সব এই কো এপ্লিকেন্ট লাগিব like your parents or sibling is required for availing education loan is it the loan amount is more than 4 lakh 4 লাখত কে যদি উপৰ হয় আৰু 8 লাখৰ ভিতৰত হয় তো থাৰ্ড এটা গ্যাৰান্টি এটাৰ প্ৰয়োজন নহয় কিন্তু সব যেহেতু মই অলপ আগতে দেখালো যে আপোনাৰ এডুকেশ্যন লোনটো তো আপোনাৰ বহুত লাগিব 30 লাখ 40 লাখ 50 লাখ দেখাইছে হয়নে ইয়াত একদম ইমানতকে বহুত বেছি লাগিব the loan amount is more than 8 lakhs then the may ask for collateral securities এতিয়াই আপোনাৰ প্ৰবলেমটো আহি যাব education loan are non approved for all education courses কিন্তু এটা কথা সকলো এডুকেশ্যন প্ৰসেছৰ কাৰণে নিদিয়ে জেনেৰেলি আপোনাৰ যোনটো প্ৰফেশনাল কোৰ্স মেডিকেল ইঞ্জিনিয়াৰিং মেনেজমেন্ট এইবোৰ কাৰণে দিয়া হয় কিন্তু আপুনি দেখিছেনে 8 লাখৰ ওপৰত আহাৰ লগে লগে আপোনাৰ collateral securities বিচাৰি দিছে মৰ্টগেজ দিবৰ কাৰণে বন্ধকত দিব লাগিব মৰ্টগেজৰ কাৰণে বন্ধকত দিব লাগিব তো তেওঁলোকে বন্ধক আপোনাক মাটি বাৰীৰ পৰা আদি কৰি আপোনাৰ ঘৰ বাৰী সবতে বন্ধক পলিসি LIC পলিসি yes মানে আপোনাৰ হাৰ্ড আৰ্ন মানি বহুতৰ গুচি যায়গে এডুকেশ্যন পাৰপাজৰ ক্ষেত্ৰত সো এটা দেখাইছে ইন্টাৰেষ্ট ৰেটটো এটা আপুনি চাই লওক কিমান এডুকেশ্যন লোনৰ যদি আপোনাৰ হয় তো বেংক ৰেট কিমান আছে সব পাঞ্জাব নেচনেল বেংকত কিমান 6.9 ৰ পৰা 9.55 ডিপৰ margin processing fees 1% সেন্ট্রাল বেংকত আছে ইমান কেনা বেংকত এখন সিট আপুনি পাই যাব কিন্তু জানি থক মানে সো ইটো ৰেট অফ ইন্টাৰেষ্ট হয় মিনিমাম আপোনাৰ 6.9 ৰ পৰা একদম ম্যাক্সিমাম ইজ দি প্ৰাইভেট বেংকত দেখিছেনে ৰেট অফ ইন্টাৰেষ্ট বহুত বেছি তেওঁলোকে ফটককে দি দিয়ে হয় কিন্তু তেওঁৰ ৰেট অফ ইন্টাৰেষ্টটো বহুত বেছি প্লাস প্ৰসেসিং ফিজো yes আৰু লগতে তেওঁলোকে প্ৰসেসিং ফিজো লয় যিমান লাখ টকা ইন্টাৰেষ্ট তাৰ 1% আপুনি দিব লাগিব দেখিছেনে তো আপুনি ম্যাক্সিমাম মানে আমাৰ কি প্ৰিফাৰ কৰে ষ্টেট বেংক অফ ইন্ডিয়া ষ্টেট বেংকে কি কৰে সব এটা কেছে ষ্টেট চাইটা তেওঁলোকৰ স্কিম আছে SBI ষ্টুডেন্ট লোন স্কলাৰ লোনস এটো IIT IIM সাইম সেবোৰ কাৰণে SBI গ্লোবাল ইডি ভেন্টেজ ফৰ ষ্টাৰ্টিং মানে ফৰ্ণত যদি পঢ়াবলৈ যায় তেতিয়া আপুনি 7.5 লাখ টকাৰ ওপৰত এটো লোন এই তিনটা আৰু 4 নম্বৰটো আছে স্কিল লোন আৰু ম্যাক্সিমাম মাত্ৰ 1.5 লাখ টকালৈ থাকে তো এইগিটা তেওঁলোকৰ লোনৰ স্কিম আছে এডুকেশ্যনৰ কাৰণে এৰ প্ৰসেসটো সব মিনিমাম ইন্টাৰেষ্ট সব তো 7.5 লাখ টকা লৈকে মিনিমাম 3 বছৰ হলে আপোনাৰ 7.3 পৰা 9.3 সক্স ইয়াত ৰেটটো দেখিছেনে ৰেট টাইপ ফিক্স হৈ থাকিব কনসেশন ৰেটটো ধৰক ছোৱালী কাৰণে কনসেশন থাকে বাকিবোৰ কাৰণে নাথাকে তো আলটিমেটলি কি হয় আপুনি যিমানে যেনুকা নহওক আপোনাৰ ইন্টাৰেষ্ট ৰেটটো আপুনি বহুত হাই ভৰিব লগা হয় এডুকেশ্যন লোনত দেখিছেনে আপুনি মই এই বস্তু দিয়া দেখাব বিচাৰিছো যে ইউ হ্যাভ টু বিয়াৰ এ হাই ইন্টাৰেষ্ট ৰেট অন এডুকেশ্যন दिवेश आवाज आ रहा तुम्हारा आई है ना ऐसा ना
next slide. Next slide ৰবা তো pause হৈ যায় বৰ slide to তোমাৰ দিগদাৰ কৰি আছে loan amount from SBI to studies দেখাইছে এটা medical courses up to 30 lakhs SBI पर दिए for other courses up to 10 lakhs maximum 50 lakhsলৈকে দিয়ে বাহিৰত যদি ইন্ডিয়াৰ বাহিৰত পৰে তেতিয়ালে 7.5 lakhs পৰা 1.54 লৈকে দিয়ে এটা কি লাগিব সব মেইন ব্ৰ'কাৰ কোন হয় মেইন ইয়াত সব স্টুডেন্ট ইজ এ প্ৰাইমাৰী ব্ৰ'কাৰ মেইন টেৱে এলিজিবিলিটি ম্যাক্সিমাম এক্সামিন কৰবা কৰে from his economic records পৰা তাকি লোনৰ কাৰণে উপযুক্ত হয় ন ক্ৰো ব্ৰ'কাৰ হিচাপে চাব তো এইটো সব এই বছৰটো সব ক্ৰো ব্ৰ'কাৰ ইজ কনসিডাৰ্ড এজ বেসড অন his or her relationship with the borrower and financial discipline আৰু এটা বস্তু ইয়াত দুটা বস্তু আছে ইয়াত সব দুটা বস্তু কনসিডাৰ কৰে বেংকে এটা হল বৰোৱাৰ এটা হল কো বৰোৱাৰ বৰোৱাৰটো হল মানে ষ্টুডেন্টটো যোনে যাৰ নামত এডুকেশন লোনটো ল'ব তাৰ একাডেমিক ৰেকৰ্ডটো চাব এই পঢ়াখনৰ চিন্তা হয় নহয় ফিউচাৰ তাৰ ৰিটাৰ্ণটো পাম নেপাম মই যদি ইয়াত ইনভেষ্টমেন্ট কৰিম ইয়াক লোন দম এই পিছত মোৰ আহিব নাহিব সেইটো এসেসমেন্ট কৰাৰ পিছত তাৰ এটা দিয়াৰ পিছত আছে সেকেন্ড এসেসমেন্ট কৰিব কো বৰোৱাৰটো কি হল তাৰ পেৰেন্টছ তাৰ ফাইনান্সিয়েল পজিশনটো কেনেকুৱা Yes. আপুনি যদি গৰীব থাকে আপোনাৰ ফাইনান্সিয়েল পজিশন আছে আপোনাক কিন্তু নিদিয়ে আর কো বৰোৱাৰ অকল আপুনি নহয় পেৰেন্টছও হ'ব পাৰে গ্ৰেণ্ড পেৰেন্টছও হ'ব পাৰে মেজৰ ভাই ককাইক যদি কোনোবা ভাল চাকৰি কৰি আছে আপোনাৰ কোনোবা যদি সিবলিং কৰি আছে তেতিয়া কি হ'ব তাতো কো বৰোৱাৰ হ'ব পাৰে Yes. ঠিক আছে yes next আৰু সিভিল স্কোৰটো আপোনালোকে বহুতেটো বাজাজ ফাইনান্স কিবা কিবি কৈ থাকে তো এই সিভিল স্কোৰটো লগতে চাব গম পায় সিভিল স্কোৰৰ কথা নাজানে নহয় আপোনালোকে এইটো জানি লওক আপোনালোকে সিভিল স্কোৰ জানে নে সিভিল স্কোৰ কি হয় সিভিল স্কোৰ কি হয় জানো সিভিল স্কোৰ মানে আপোনাৰ লোনটো যিটো লোন আমি যিবিলাক লোন লওঁ তো সেই লোন বিলাকৰ ৰেকৰ্ড বিলাক আপোনাৰ সিভিল বুলি যিটো হেৰি কোম্পানী তেওঁলোকে মেইনটেইন কৰে মই লোন ৰিপেমেন্ট কৰাত কেনেকুৱা হয় সেইটো ওপৰত বেছ কৰি আমাক এটা স্কোৰিং কৰে আৰু সেইটো যদি বেয়া হয় আমি লোন পোৱাত মানে অসুবিধা হয় রাইট আর এখানে কি হয় যিমান ব্যাংক আছে না সবে কি হয় না আপনার স্কোরটো চাই আপনার যদি লেনদেন কেনেকুৱা বেংক ফাইনান্সিয়াল লগত লেনদেন কেনে আগতে লোন মাৰিছে নাই মৰা আর সেই সিভিল স্কোরত অকল এটা লোন নে নাহে বাইক লোন আপনার যদি আছে হাউসিং লোন আছে যিকোনো ধৰণৰ লোন আছে না সেই প্ৰত্যেক লোনৰ সিভিল স্কোর এই সিভিল কোম্পানীটো যে অর্গানাইজেশন হেতু মেইনটেইন কৰে আর হেতু এক মানে গোটেই প্ৰত্যেক বেংকে ফলো কৰে আপোনাৰ নিজৰ সিভিল স্কোরটো আপুনি নিজেও চাব পাৰে ওয়েবসাইটত গৈ So, যদি এডুকেশন লোন লয় হেতু আপনার রেশিও দি আছে গ্রেটার দেন 590 হ'ব লাগিব 591 যদি গ্রেটার হয় তেতিয়া পাব আনসিকিউর লোন হলে গ্রেটার দেন 1685 হ'ব লাগিব মানে যিমানে ভাল স্কোর ইমানে টেনশন কম ইজিলি পাব আপনি লোন এইটো লোনত কি কি কভার হয় কি হয় কভার্ড এক্সপেন্সেস ফিজ পেয়েবল টু দা কলেজ So, কি আহিব ইয়াত ফিজ পেবল টু দা কলেজ এন্ড হোস্টেল এক্সামিনেশন বা লাইব্রেৰী ল্যাবৰেটৰী ফিজ পাব কিতাপ কিনা যেটো ইকুইপমেন্ট ইউনিফাৰ তাৰ পাব ট্ৰেভেল এক্সপেন্সেস পাব কষ্ট অফ টু হুইলাৰ আপ টু 50000 এটাতো আজিকালি হয় জানো এটাতো বহুত কম হয় ন 50000 তো বা আজিকালি বাইকে না স্কুটিও নাপায় কি হক মানে এটো কি কভার কৰিছে আৰু খিনি নিজে কৰিব লাগিব হেটে মানে বস্তু দেখাইছো মানে ইয়াত যিবোৰ দেখুৱা হয় আপুনি লোন এমাউন্ট যেটো পাব এটোকেও আপোনাৰ পকেটৰ এক্সট্ৰা খৰচ বহুত হ'ব any other expenses to complete the course okay so repayment can I কৰিব লাগে সব 15 years after course period plus 12 months repayment holiday 12 মাহ দিব নালাগে হলিডে থাকে তাৰ পিছৰ পৰা 15 বছৰ ভিতৰত আপুনি দিব লাগিব কোর্স পেড ম্যাক্সিমাম থাকে মানে কি আজি এডুকেশনটো খৰচ হল না তেতিয়া এবছৰলে আপোনাৰ ৰিপেমেন্ট দৰকাৰ নাই ৰিপেমেন্ট নিবিচাৰে কিন্তু এবছৰ পিছৰ পৰা আপোনাৰ ৰিপেমেন্ট দিবলৈ কৰিব লাগিব yes
Processing fees up to 20 lakhs lagi na thake. 20 lakhs oppor hole 10,000 plus tax. Margin up to 4 lakhs nai. 4 lakhs oppor jodi India bhitor kore eta minimum 5% or loan menu apuni dibo lagibo. Down payment. Yes. Bahirot hole India bahirot hole 15%. Security ki lagibo sob. Up to 7.5 lakhs nil. Tar upor apunar sob 100% is a liquid or 110% of immobile property. Te apuni bhabi sok. Eto sok, eto bahut important point. Eto bahut dangor bostu security to sok apunaloke. Imatto olop agote kolu je education purpose ot apuni jodi sai thaku 15 বছর আমার 80 লাখ টাকা লাগিব 40 লাখ টাকা লাগিব মই তো ইমাত্র হেড চালু কি MBA কোনবা yes medical ot 3.5 কোটি আপুনি ভাবি sok আপোনাৰ লৰাটো 15 বছৰ পিছত 10 বছৰ পিছত ই কাইলৈ মেডিকেল পঢ়িবলৈ যাব আপোনাৰ ওচৰত এই ইমান 3 কোটি টকা আপোনাৰ ওচৰত প্ৰপাৰ্টি থাকিব জানো ফাৰ্স্ট কোৱেশ্চন যদি থাকেও আপুনি চলা মেলা কৰি হলেও তো আপোনাৰ সেই গোটেই পইচাটো ৰিস্কত থাকিব সব আৰু এটা বস্তু হেই যে কলা বাজল জি কলা যে 3 কোটি ন হেইটো আকৌ গভৰ্নমেন্টৰ ভ্যালু হে হেই তোমাৰ মুখৰ ভ্যালুটো নহয় যিটো ভ্যালু থাকিব তোমাৰ প্ৰপাৰ্টিটো হ'ব আৰু তেওঁলোকে এসেসমেন্ট কৰিব যোনটো তো 100% লিকুইড হ'ব লাগিব yes ঠিক আছে সো হেইখিনি কথা আপোনালোকে ন যেতিয়া আপুনি বুজাবলৈ পাৰিব লাগিব কাস্টমাৰক বহুতে কয় নহয় মোৰ ধেই প্ৰপাৰ্টি আছে মাটি আছে বিকি দিম কি আছে লৰা চিন্তা নাই পাইল দি দিব হেতু বিছা কথা এই বস্তুটো আপোনাৰ 100% লিকুইড হ'ব লাগিব বুঝছেন নাই এতিয়াহে দিব or 110% immobile property হ'ব লাগিব 110% এতিয়াহে আপুনি পাব নহলে নাপায় পেনেল ইন্টারেস্ট আপুনি যদি নিদিয়ে কি হয় সব 2% অফ ডিফল্ট এমাউন্ট 2% আপুনি ডিফল্ট এমাউন্ট অফ দিব লাগিব যেটো বাই গৈ থাকিব yes বাই গৈ থাকিব কম্পাউন্ডেড কম্পাউন্ডেড এটা সদায় ডিফল্ট বোলা বস্তু ইন্টারেস্ট সদায় ডকুমেন্টস কি লাগিব এবোৰ আপোনাৰ অলপতে কৈছে তাকো কৰিছো মাৰ্কশিট লাগিব তেও গোটেখিনি proof of admission to the course schedule expense of the course manual cost copies of letter scholarship fees কিবা পাইছে নি passport size photos student এখিনি documents খিনি কি লাগিব আপোনাৰ মানে admission proof গোটেখিনি আপোনাৰ লাগিব letter A to sub asset liability statement of co-applicant application for loan up to 7.5 lakhs tar upor chok apuni eta ami pisokhini kotha patim for salaried person jodi salaried manu hoy tale ki lagibo teo salary slip or form 16 with IT return or latest IT return dile loan to kane de chune hok thakibo to other salaried person kane business address proof latest IT return কি লাগিব ব্যাংক একাউন্টৰ ডিটেইলস লাগিব 6 মান্থৰ অফ কো ব্ৰকাৰ দিছনে মাক বাপে গটা আৰু এই কাৰণে সব 2 নম্বৰ পইণ্ট চাব আপোনালোকক সব বিজনেস পারসন হলেও মানে আইটি ৰিটাৰ্ণটো লাগে সেইকাৰণে আপোনালোকে কাস্টমাৰ ক'ব আপুনি কাম কৰক নকৰক কিন্তু আপুনি মিনিমাম আইটি ৰিটাৰ্ণ কিন্তু মেইনটেইন কৰক yes আমি নিজৰ কাস্টমাৰক এডভাইস কৰিব লাগে বহুতে নবনায় কিন্তু এটো আপোনালোকে একদম জিমান লাগিলে সৰু বেপাৰী নহক জিমান ৰিটাৰ্ণ বনাবলৈ কওক যাৰ লৰা ছোৱালী আছে আমি কবই লাগে এটো আপুনি আইটি ৰিটাৰ্ণ কিন্তু মেইনটেইন কৰি থাকক এটো ফিউচাৰত আপোনাৰ হায়াৰ এডুকেশনত যদি এডুকেশন লয় এটো কিন্তু কামত আহিব আপোনাৰ কিবা না কিবা কামত আহিব লাগিব হেতু আপুনি কবই লাগে তো ব্যাংক স্টেটমেন্ট ফৰ 6 মান্থ ক্ৰো বকাৰ মাক বাপে কপি অফ সেল ডিড অফ ইমোবাইল প্ৰপাৰ্টি সক এটো সক আসল বস্তুটো সক কপি অফ সেল ডিড অফ ইমোবাইল প্ৰপাৰ্টি ফৰ কোলেটেড সিকিউৰিটি কপি অফ লিকুইড সিকিউৰিটি এতিয়া এইটোত আপোনাৰ আসল যেটো ভ্যালু আছে সেইটো আপুনি আপোনাৰ বন্ধকত থৈ দিয়া হ'ব সব আপুনি আপোনাৰ লৰাছলি এডুকেশনৰ কাৰণে এই গোটে দল পান কাৰ্ড আধাৰ কাৰ্ড এবোৰ যেনেকে বাকিবোৰ থাকে গ্ৰুপৰ পৰা আধাৰ কাৰ্ড কি লাগিব কিন্তু মেইন বস্তুটো আমাৰ ফ্যাক্টৰটো হল এইটো আমি যে কষ্ট মানুহজনে গোটে আৰ্নিং কৰি যেটো প্ৰপাৰ্টি এটা মানে সেই প্ৰপাৰ্টি যে বন্ধকত থব লগা হয় that is a big মানে ডাঙৰ প্ৰবলেম বাকিবোৰটো একো নাই ডকুমেন্টছ
পাসপোর্ট যদি এব্রোডত যায় তেটা লাগিব সব তো কিমান হ'ব পাই ইএমআই সব লোন ইএমআই যদি ধৰি লওক 10 লাখৰ বুলি ধৰা একদম মিনিমাম দেখাইছে আৰু 10 লাখৰ দলি হয় 8% কে লোনত কি আহিব যদি 5 বছৰীয়া হয় লয় তেতিয়ালে আপুনি 20000 কে দিব লাগিব আর টোটাল আপনি 10 লাখৰ লৈছিলে দিলে কিমান 12 লাখ মানে আপুনি 6 বছৰৰ কাৰণে ললে 6 বছৰ তেটা আপুনি দিলে 17500 কে ভৰিলে আপুনি 12 লাখ টকা ঠিক তেনেকে আপুনি 10 বছৰ দি হয় তেতিয়ালে সব আপুনি লৈছিলে 10 লাখ টকা ভৰিলে কিমান 14,52,000 টকা হয় নে এতিয়া সব এই বস্তু নটা বজাত নহয় আৰু EMI সব how long is the course month এটা ধৰি লওক 48 months or course হয় আপুনি লোন লৈছে 20 লাখ টকা লোন এমাউন্ট ফৰ ইচ সেমিস্টাৰ আপোনাক দিব কেনেকে 2.5 লাখ টকা কে দিছে লোন লোডৰ ৰেট অফ ইন্টাৰেষ্ট 8% কে দিছে নে ডিউৰিং পিৰিয়ড আপুনি দিব নালাগে গ্ৰেস পিৰিয়ড থাকিব এবছৰ আমি যেনে কলো খতম হোৱাৰ পিছত এবছৰ গ্ৰেস পিৰিয়ড থাকিব আফটাৰ গ্ৰেস পিৰিয়ড আপুনি 10 বছৰ যেনিবা পেমেন্ট কৰিলে তো ইএমআই আহিব আপোনাৰ 30000 টকা কে ইন্টাৰেষ্ট ৰেট 8% কে আপোনাৰ দেখাইছে 8% কে আপোনাৰ আহিব লিমান লাখ টকা 17,10,000 টকা তো আপুনি টোটাল দিব লগা হল কিমান 37 লাখ ডাবল 10,800 20 লাখৰ কাৰণে চলিছে ডাবল 20 লাখৰ কাৰণে আপুনি 27 লাখ টকা দিব লগা হল আপুনি লোন লৈছিলে 48 মান্থছৰ কাৰণে কিন্তু আপুনি দিব লগা হল ৰিটাৰ্ণ আলটিমেটলি 10 বছৰ কিমান কিনি দিব লগা হল ঠিক তেনেকে আপুনি সব মই আমি জাস্ট ওপৰ দেখাই দিছো বাকি আপুনি স্লাইডটো পাই যাব বাৰু আমাৰ পৰা এতিয়া আপোনালোকে চক এটা যদি আমি লোন লৈ কাম কৰো আমি কিমান টকা দিব লাগিব তাতকে ভাল আমি এডুকেশন প্ল্যানিং কৰি এটা yes 945 যে হেল্ল সব এটা যদি 5 বছৰীয়া কোৰ্সৰ কাৰণে সব আপোনাৰ হয় তেতিয়ালে 20 লাখত আপুনি 20 লাখত আপুনি 15 বছৰত এটা যদি লোনটো মাৰে 20 লাখৰ পলিচিত আপুনি দিব লগা হৈছে 45 লাখ টকা চাই লওক আপুনি দেখিছে নে 20 lakhs আপুনি লোন লৈছে কোৰ্সটো 5 বছৰীয়া কোৰ্স ধৰি মেডিকেল বা ৰেট অফ ইন্টাৰেষ্ট 8% কে আপুনি এবছৰ পিছৰ পৰা লোন মাৰিলে 15 বছৰত তো আপুনি ভৰিব লগা হল সব কিমান 45 লাখ টকা দেখিছে নে হাউ ইজ হিউজ কিমান সব কিমান ভৰিব লগা হৈছে তো এই বস্তুতে একচুয়ালি আমি মানুহক দেখাব লাগে যে আপুনি যদি আজি নকৰে কাইলৈ আপুনি সকেটিয়াত একে দেখাইছে 5 ইয়াৰ্ছৰ কাৰণে তো আপুনি 5 ইয়াৰ্ছৰ কোৰ্সৰ কাৰণে সেম 20 লাখত আপোনাৰ আপুনি দিব লগা আছে 40 লাখ টকা তো দেখাই আছে মই কোন ফাস্ট কৰি দিছো কাৰণ এটো জাস্ট এটা দেখাব এখানে দিছে ঠিক আছে নেক্সট ফাস্ট কৰি দিছো মেইন বস্তুটো আমাৰ দেখাটো লক্ষ্য যদি ডিফল্ট হয় কি হ'ব সব এটো এটা ইম্পৰ্টেন্ট বস্তু এইটো বস্তু দেখাব কাৰণে মই এইটো বস্তু মেইন ডিফল্ট ইন এডুকেশন হ'ল কি হ'ব সব the civil score of the student as well as the parent will fall down to a very low level as a consequence the student as well as the parent will not be able to avail any sort of loan in future তেওঁলোকে কিন্তু এটা সব কেনেকুৱা হ'ব সাপোজ লৰাটো পাস আউট কৰিলে তো এতিয়া সব এটা বস্তু দেখিছে না আমি কোভিডৰ পিৰিয়ড কি দিছো বহুত ল'ৰা ছোৱালী ভালকে পাস আউট কৰি কলেজৰ পৰা ওলাই আহিছে কিন্তু তেওঁলোকে চাকৰি পোৱা নাই ৰাইট হয় নে নহয় জানো হয় হয় নহয় তো সব এতিয়া কি আছে সেই ল'ৰাটোৱে আজি ওলাই আহিলে ওলাই আহি এতিয়া মোৰ নিজৰ চিনাকি মাজতো আছে তেওঁলোকে একো ভালকে কোনো ধৰণৰ মানে চাকৰি কোনো ব্যৱস্থা কৰিব পৰা নাই এতিয়া সাপোজ সেই ল'ৰাজনে বা ইঞ্জিনিয়াৰিং বা মেডিকেলত লোন লৈ থৈছে হয় নে তো হিটো আৰ্নিং কৰিব পৰা নাই মা বাপেকৰ আৰ্নিং কম তো আলটিমেটলি হি বিকাম এ ডিফল্ট হৈ গ'ল ডিফল্টাৰ হৈ গ'লে কি হ'ব ইন ফিউচাৰ খেলাটো কাইলৈ পৰলে চাকৰি পালে যেনিবা
চাকৰি পালে যেনিবা আকৌ সি যেনিবা লোনটো হেৰি কৰিব কোনে কিন্তু কি হ'ব সি কিন্তু ফিউচাৰ কিন্তু তাৰ পাবৰ কাৰণে দিগদাৰ হৈ যাব চব কিলিছে বা মাক বাপেকৰ কাৰণে প্ৰব্লেম হৈ যায় নাপাব সিভিল স্কোৰ অফ দ্য ষ্টুডেণ্ট এজ ৱেল এজ পেৰেণ্টছ উইল ফল ডাউন টু এ ভেৰি ল' লেভেল যদি তললৈ বহুত গুচি নোৱাৰে as a consequence the student as well the parent will not be able to avail any sort of loan in the future civil score যদি তললৈ গুচি যায় সেই ল'ৰাটোৱে ভৱিষ্যতত আৰু কোনো ধৰণৰ লোন ল'ব নোৱাৰিব তাৰ গোটেই লাইফটোৱে ওৱান টাইপ অফ মানে হেড থাকি যায় হয়নে কথাটো মন কৰিছে নে আপোনালোকে কিমান ডাঙৰ কনচিকুৱেন্স হ'ব পাৰে right if the loan of the secured loan যদি loan to secured loan then the bank will attach all the quality securities এটা ইমান তলা পগতে কলো যে 100% লিকুইড হে বিচাৰে হয়নে প্ৰপাৰ্টি তো আলটিমেটলি যদি ডিফল্ট হৈ যায় গোটেই বেংকে হেকিং লৈ লব পাৰে তেওঁলোকৰ যিমান কোৱালিটি সিকিউৰিটি যিখিনি আছে গোটেই বেংক will take legal action লব পাৰে against the student as well as the parent and আৰু কি হ'ব তা গোটেই কেৰিয়াৰটোই বৰবাদ হৈ যাব যিটো কষ্ট দি পঢ়িলে এই কষ্ট তাৰ ৰেপুটেশনতে বৰবাদ হৈ যাব it may rupture the career of the student right the parent who is the guardian in the loan will have to undergo a lot of mental stress eto সঁচা কথা এই তেওঁলোকৰ সেইটোৱে যে এটা মানসিক এটা সাপোর্ট ভুগিব লাগিব গতি সাপোর্ট থাকিব লাগিব তো এডুকেশন লোন লোৱাটো is it right এটা আপোনালোকে কওকচোন এডুকেশন লোনটো লোৱাটো সঁচাকে ভাল জানো এটো লোৱাটো অপচন ভাল অপচন বুলি ভাবে জানো আপোনালোকে এটা হৈ গল প্ৰাঞ্জল আৰু নাই নেকি স্লাইড নাই স্লাইড নাই আৰু stop yeah stop এতিয়া আমি ইন্টাৰেকশন কৰোঁ yes কি কইবা আজিকালি কি আজি সেশনটো পা আপোনালোকে কি শিকিলে কি বুজিলে আৰু আপোনালোকৰ আজি যোনটো সেশন হল কাৰণ প্ৰাঞ্জলে বহুত ধুনিয়াকে বুজাইছে আপোনাক এডুকেশন লোনটো কি হয় এটা পেৰেন্টছে কেনেকে প্ল্যানিং কৰিব লাগে প্ল্যানিং কৰাৰ পিছত যদি নকৰে কি অপচনস আছে হয় না yes সো কি সেই অপচনসটো জানি আজি এখিনি এৰিয়াটো আজি যদি আপোনালোকে যে গম পালে সো আজি সেশনটো বিষয় ফিডব্যাকটো আপোনালোকে দিবনে কেনেকুৱা লাগিলে কোনবা কক এই বস্তুটো আপোনালোকে কেনেকে মাৰ্কেটত প্ৰেজেন্ট কৰিব পাৰিব বুলি আপোনালোকে ভাবেনে যে সঁচাকৈ আপোনালোকক মানুহজনক এডুকেশন বা আৰু আপোনালোকে প্ল্যানিং কৰিব লাগে যে এটো আৰু আপোনালোকে যে ভাবে নেকি আজি যে যোনটো স্লাইড দেখালো আমি এটো যে প্ৰেজেন্টেশন দেখালো ইজ ইট নেসেসারি ফৰ आवर কেৰিয়াৰ ইনস্যুৰেন্স কেৰিয়াৰত এটো আমি জানা এটা ইম্পৰ্টেন্ট হয় নহয় ইন্টাৰেকশন কৰক আপোনালোকে আনমিউট কৰিলে কক আপোনালোকে কোনোৱে শুনা নাই নেকি আমাৰ কথা আমি মানে ভূতৰ লগত কথা পতা নাইতো ইমান দেৰি পা প্ৰাঞ্জল এনেকুৱা যে লাগিছে মাতবোল নাইকিয়া হৈ গ'ল যে ৰাইজৰ মাতবোল নাই চেহেৰাও নাই একোৱে নাই না টোপনি গুচি গ'ল সব ৰাইজ কক আপোনালোকে কক ইমানবোৰ আছে কক কি ইন্টাৰেক্ট আপোনালোকে শেয়াৰ কৰিলে আমাক কক একো নাই প্ৰাঞ্জল তেওঁলোকে একো বিচৰা নাই তেওঁলোকে হেল্ল' সেশনটো ভালেই লাগিলে এইটো একচুয়ালি এইটো মানে এনেকে অলপ মানে কপি উলিয়াই লৈ প্লানি ক'বলৈ সুবিধা হ'ব দেখুৱাই মানে কেলে ধৰক গোটেইখিনি স্লাইডখিনি ইমানখিনি হয়তো প্ৰথমটো বা দ্বিতীয়টো মিটিঙতে হওক বা যেতিয়াই হওক এইটো প্ৰেক্টিচটো নহ'লেও অলপ অসুবিধা হ'ব গতিকে স্লাইডখিনি হ'লে হাতত অকমান দেখাই প্লানি যেতিয়া প্ৰেজেন্টেশনটো দিয়া যাব তেতিয়া অলপ সুবিধা হ'ব মানে কিছু ক্ষেত্ৰত ধৰক গোটেইখিনি বস্তু দেখাবও নোৱাৰি ধৰক এটা টাইম লাগিলে যাব গতিকে তেওঁ যিখিনি আমাৰ মেইন পইণ্ট সেই পইণ্টখিনি স্লাইড কৰি প্লেন যদি আমি তেনেকে তেওঁৰ সন্মুখৰ আগত বস্তুটো ভালদৰে বুজাব পাৰোঁ প্ৰেজেন্টেশনটো শ্বেয়াৰ কৰি দিম ক'ব আৰু সেই স্লাইডটো আমি একাই দেখাই এটা বস্তু দিবেশ এটা বস্তু মনত ৰাখিব চাওক মুখেৰে কোৱাৰ লগত যদি এটা বস্তু আপোনালোকে গম পায় নে নাজানো আপুনি মুখেৰে যিমানে নকক যদি উইথ পেন এণ্ড পেপাৰছ আপুনি কাগজে খতে দেখাৰ নহয় মানুহজনৰ কনভিন্স সোনকালে হয়
মই যেনিবা কৈ আছো আজি বেংকৰ ৰেট ইমান এনেকা চলি আছো কিন্তু whether is bank rate যদি মই দেখাটো চক পেপাৰখন চক বেংক ৰেট SBI ইমান তো মানুহজনে লগে লগে বস্তুটো ইমপ্ৰেছন এটা আহি যায় লোনত চক ইমান ইন্টাৰেষ্ট হয় এতিয়া SBI দেখালে যে স্লাইডবোৰ বনোৱা আছে তো উইথ पेपर्स यस वही बिकता है तो मुझसे बोलने से नहीं बिकता है दिखाना भी पड़ता है তেতিয়া সোনকালে কনভিন্স হয় মানুহজনে কথাটো তেওঁলোকৰ প্ৰেজেন্টেশনটো অলপ দিবলৈ ভাল হয় ধৰক আমাৰ ৰাইট প্ৰেজেন্টেশন হ'ব তেতিয়া আচ্ছা এইটো ঠিকই কৈছা অপূৰ্ব আৰু আজি সেশনটো কেনে হ'ল এইটো কি হ'ল আৰু কিমান এফেক্টিভ হ'ব তোমাৰ কামত আহিব ফিল্ডত কামত আহিব একচুয়ালি কথাটো এনেকুৱা হয় এডুকেশন লোনটো বা এডুকেশনৰ যেটো ধৰক আমি কাবাৰ বিষয় লৈ যেতিয়া আমি যাওঁ এটা বিষয় লৈ প্লানি এডুকেশন স্কিম লৈ প্লান লৈ প্লানি এটা কি হয় একচুয়ালি এডুকেশনটো যে প্ল্যানিং কৰিব লাগে হয়তো বহুত মানুহে তেও বহুত কৰে নকৰা নহয় ধৰক এটা সিস্টেমত কৰে কিবা এটা কৰি থৈ দিও কৰি থোৱা আছে আমুক আছে এনেকুৱা হয় কিন্তু এডুকেশন বুলি প্লানি এনেকুৱা কোনো প্ল্যানিং খুব কম কৰা হয় খুব কম কৰে ইভেন আমিও নিজেও বহুত কমখিনি কথা যেতিয়া এতিয়া গম পাইছো যে এডুকেশন বুলি প্ল্যানিং কৰি ৰাখিব লাগে কিন্তু আগতেতো কৰা নাছিলে এতিয়াও বহুত মানুহ হয়তো এনেকুৱা কৰা নাই কিন্তু যেহেতুকে আমি এইখিনি কথা জানিছো তেওঁলোকক প্ৰভাইড কৰিব পাৰিলে আমাৰ লাভ আছে প্লাস তেওঁলোকো প্ৰফিটত থাকিব এটো গাইড কৰিব পৰাটো আমাৰ কেপাসিটি ঠিক আছে বাকি কক কি ফিডব্যাক দিব বিচাৰিছে আমাৰ ঘনশ্যাম আছা প্ৰাঞ্জল তুমি এবাৰ প্ৰাঞ্জল কক কোৱা এবাৰ শেয়াৰটো তুমি মোক হোস্ট বনোৱা মই এটা বস্তু শেয়াৰ কৰো ওকে ওকে মই তোমাক হেই কৰি দিছো মই কথাটা সুধিব বিচাৰি এইখিনিতে কক খুদা যিখিনি যে তুমি বস্তু মানে যি ধৰণে এইখিনি দেখুৱালে সেই স্কিমখিনি মানে সেই স্লেট খিনি আমি হোৱাটছএপত পাব পাৰি নি বাৰু পাব আমি শেয়াৰ কৰিম আপোনালোকে আচ্ছা সঞ্জীৱ এইটো আমাৰ তোমাক কেনে লাগিলে এইটো বস্তুটো ইম্পৰ্টেন্ট স্লাইড আজি প্ৰেজেন্টেশনটো বিৰাট ইম্পৰ্টেন্ট হ'ল নে আজি ক্লাছটো কিবা লাভ হ'ল নে তোমালোকৰ হয় ভাল লাগিল মই একান্ত মনেৰে শুনি আছিলো বহুত ভাল লাগিলে দেই আৰু মানে ধুনীয়াকে পোৱাৰ আশা কৰিছো আৰু ভৱিষ্যতে হয় এটা বস্তু আপোনালোকে জানিব আপোনালোকে চাব এতিয়া মই ইয়াতে দেখাই আছো বস্তু এতিয়া আপোনালোকক প্ৰাঞ্জলে আপোনাৰ স্ক্ৰীন দেখি পাইছে না প্ৰাঞ্জল পাইছো এতিয়া চক আপোনালোকক দেখক আপোনালোকে প্ৰাঞ্জলে এটা বস্তু দেখাই আছিলে এতিয়া আমি আজি লৰাটো 20 বছৰ পিছত আমি 20 লাখ টকা লোন লৈছো আমি এই স্লাইডটোকে দেখাও আমি ঠিক আছে এইটো চক এটা 20 লাখ টকা লোন লৈছে টোটাল ৰিপেমেন্ট কিমান হৈছে টোটাল এমাউন্ট পেয়েবল কিমান কৰিব লগিয়া হৈছে 20 লাখ টকাটো 5 বছৰ কাৰণে 45 লাখ হয় না সো এই 20 লাখৰ কাৰণে আৰু 25 লাখ টকা কিমান এক্সট্ৰা দিছে নাই দিয়া 20 লাখৰ কাৰণে আৰু 45 লাখ আৰু 25 লাখ টকা এক্সট্ৰা দিছে আজি মোৰ লৰাটো যদি যেতিয়া মোৰ ডাঙৰ হ'ব যেতিয়া 20 বছৰ লাগিব তেতিয়া মোৰ তাক 20 লাখ টকা লোন লাগিব আজি 20 বছৰ পিছত মোক 20 লাখ টকা লোন লাগিব তো সেই 20 লাখ টকা লোনটো কাৰণে মই 45 লাখ रुपीस পেমেন্ট কৰিব লাগে টোটাল মই আৰু ভিতৰৰ টেনচনৰ বিষয়ে নেযাওঁ টকা পেইং কেপাসিটি লৈ নেযাওঁ মই অকল টকা ক্যালকুলেশনৰ ভিতৰত গৈছো এই 20 লাখৰ কাৰণে মই 45 লাখ দিব লাগিব কিন্তু যদি আপুনি এটা চাব আৰু এটা চাব এইটো জীৱন লক্ষ্য প্ল্যান যদি কৰে আপুনি আজি 20 বছৰ পিছত যদি মই আকৌ যদি 20 লাখ টকা মই প্ল্যানিং কৰো জীৱন লক্ষ্য হয় নহয় isn't it এই 20 লাখ টকাৰ কাৰণে মই মান্থলি কিমান পেমেন্ট কৰিব লগিয়া আছে 5000 টকা আজি ডেটত যদি 20 লাখৰ কাৰণে যদি প্ল্যানিং কৰো মই আজি ডেটত মই 5000 টকা মান্থলি সেভ কৰিব লাগিব ঠিক আছে কিন্তু এইটোৱে যদি মই আজি লোন লৈ যদি 20 লাখ টকা 20 বছৰ পিছত যদি মই লোন লও মই মান্থলি কিমান দিব লাগিব ইএমআই 25000 টকা তো কোনটো বেটাৰ কোনটো ওয়াইজ ডিসিশন জ্ঞানী মানুহে কোনটো ডিসিশন লব obviously এটা মানে মোৰ প্ৰশ্নটো হ'ল এইটোৱে মোৰ মানে কোনটো বেছি ইম্পৰ্টেন্ট
আমি সেই চাৰ্টখন দেখাই আমি লাষ্টলৈ এই প্ৰশ্নটো কৰিব লাগে আপুনি সেই 20 লাখ টকা প্ৰিপাৰেচন কৰিবৰ কাৰণে লোন ল'বৰ কাৰণে আপুনি মান্থলি 25,000 সেইটো ৰিটায়াৰমেন্ট এজত সেইটো যত আপুনি ৰিটায়াৰমেন্টৰ ভাৰ্জত আছে যত আপোনাৰ মানে ওল্ড এজত আছে কাৰণ আজি মোৰ ছোৱালী ডাঙৰ হ'ব আজি তাই 6 বছৰ আজি যেতিয়া আমি 60 পাম তাহাঁতে এতিয়া ডাঙৰ হ'ব বিয়া চিয়া হ'ব যাব এডুকেশ্যন হ'ব 50 প্লাছত গুচি যাম তো সেইটো সময়ত মই 25,000টো বেছি ইম্পৰ্টেণ্ট সেইটো মই খৰচ কৰিবলৈ ৰেডি নে আজিৰ পৰা মই 5,000 টকা সেভিং কৰিবলৈ ৰেডি সেই কোৱেশ্চনটো কাস্টমাৰ খুদাটো বিৰাট ইম্পৰ্টেণ্ট আৰু লগতে এলআইচিত যোনটো সুবিধা আছে সেই 5,000 যদি মই ইনভেষ্টমেন্ট কৰোঁ বা সেভিং কৰোঁ নিজৰ ছোৱালী এডুকেশ্যনৰ কাৰণে মোৰ যদি মাজত কিবা এটা হৈ যায় গোটেই এডুকেশ্যন কিন্তু প্ৰটেকশ্যন হৈ আছে মোৰ ছোৱালী পঢ়া শুনা মাৰ নেখায় 101% হ'ব 20 লাখ পোৱাটো পাবই লগতে তাৰ পঢ়া শুনাৰ কাৰণে প্ৰত্যেক বছৰ ষ্টাডি কাৰণে এক্সপেন্সেস পাব কিন্তু যদি আমি এইবোৰ প্ল্যানিং যদি নকৰো মই যদি লোনৰ ওপৰতে ভৰসা থাকো মোৰ কি অৱস্থা হ'ব এইটো ভাবি চাওক তো মই ভাবো আজি ডেটত যদি সেই কিছু কথা আমাৰ যোনটো মই অলপ আগতে কলো সেই কথাটো কলো এই যে আমি যদি মিছনৰ কাৰণে আমি নিজৰ মিছনটো যদি লৈ যাওঁ এডুকেশ্যন প্লাছ সেই মিছনটো যদি আমি গোটেই কাস্টমাৰৰ মাজত আমি যদি গোটেইখিনি স্প্ৰেড কৰিব পাৰো প্ৰত্যেক যিমান মোৰ ৰিলেটিভ আছে মোৰ যিমান ফ্ৰেণ্ডছ আছে মোৰ যিমান চিনাকি মানুহ আছে যদি সেই কথাটো যদি বুজাব পাৰো এডুকেশ্যন সিস্টেমটো কি এডুকেশ্যন খৰচবোৰ কেনেকা হয় লোন ললে ভৱিষ্যত মোৰ ওচৰত আপোনাৰ ওচৰত কি অপচন থাকে কাৰণ মোৰ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে যি ভাবো আপুনি একে ভাবে যদি একে ভাবো তো আপোনাৰ ওচৰত কি অপচন আছে আপুনি লোন লৈ পঢ়াব পাৰে মাটি বাৰী বন্ধক দি পঢ়াব পাৰে সো আপুনি টেনচন লৈ বিচাৰে না আজি পাই 5,000 টকা সেভ কৰিব পাৰে সো ডেট এডুকেশ্যন প্ৰটেকশ্যন আপুনি কৰিবলৈ যদি বিচাৰে মোৰ ওচৰত অপচন আছে আই এম দ্য এডভাইজাৰ মই আপোনাক এডভাইস কৰিব পাৰিম যতে এডুকেশ্যনো প্ৰটেকশ্যন হ'ব আপোনাৰ লাইফো সিকিউৰিটি হ'ব আৰু আপোনাৰ পৰিয়ালটো টেনচন ফ্ৰী থাকিব আপুনি আজি 5,000 টকা দিবলৈ টেনচনত থাকিব পাৰে সৰু এমাউন্ট হয় এমাউন্ট এটা আছে আপুনি এটা টেনচন লৈছে কিন্তু পিছত কিন্তু ডাঙৰ পিস অফ মাইন্ড আপুনি পাব কিন্তু পিছত যে 25,000 টকা দিবলৈ আপোনাৰ আৰু দাম দিগদাৰ হ'ব নাটনি হ'ব আজি যদি 5,000 আপোনাৰ নাটনি দিগদাৰ হৈছে কিন্তু 25,000 দিবলৈতো আৰু নোৱাৰিব আপুনি আৰু সেইটো আজি ডেটত সেই 25,000 টো আজি ডেটত কথা পাতি আছো মই yes সেইটো মই কব খুজিছো হয় সেই 25,000 টো মই আজি ডেটত কথা পাতি আছো আপুনি চাব স্ক্ৰিনত দেখি পাইছে নে নাই দেখা আকৌ মই দেখাইছো স্মাৰ্ট কলিং এতিয়া দেখি পাইছে পালো আহিল এইটো স্লাইডটো প্ৰবলেম আছে ওকে মই স্লাইডটো মানে পঠাতে মুভমেন্ট নহয় এটা মই এইটো দেখাব বিচাৰিছিলো মই কি কৈ আছিলো এতিয়া আজি ডেটত আজি ডেটত মই আমি এটা প্ৰাঞ্জলে এটা স্লাইড দেখাইছিলে আজি ডেটত লোনৰ ভ্যালুটো কিমান হয় হয় না সেইটো সেই এমবিএ কাৰণে চক আজি 20 লাখ টকাটো আজি 15 বছৰ পিছত 83 লাখ रुपीस হৈ যাব একচুয়ালি সেই সময়ত সেই 83 লাখৰ লোন ল'ব লাগিব 83 লাখৰ ওপৰত লোন ল'ব লাগিব তেতিয়া ইএমআই কিমান হ'ব বুজি পাইছে না আপোনালোকে ৰাইজে বুজি পাইছে না ওপৰত ইএমআই নলয় বুজি তেওঁ আমি ডিবেছে জনো দেখালে এই লাষ্টত কলে তেওঁ 20 লাখৰ ইএমআই নহয় কিন্তু 83 লাখৰ ইএমআই আজি ডেটতে কথা পাতি আছো আজি ডেটত আজি আপুনি 20 লাখৰ প্ল্যানিং যদি কৰে 5,000 টকা হ'ব ফিউচাৰ যদি 20 লাখৰ কৰে 20 লাখৰ ওপৰত লোন ল'লে আপোনাৰ 25,000 হৈছে কিন্তু সেই 20 লাখ নালাগে না তেতিয়া আকৌ 83 লাখ रुपीस লাগিব তাৰ ওপৰত আকৌ লোনটো বাঢ়ি যাব 4 গুণ হৈ যাব 1 লাখ টকা মান্থলি লাগিব 1 লাখ টকা মান্থলি লাগিব সেই কথাবোৰ এই সৰু কথাবোৰ আমি কাস্টমাৰক বুজাটো আমাৰ ইম্পৰ্টেন্ট আমাৰ ডিউটি আমাৰ মিছন আৰু যিদিনাখন সেইটো আমি কবলৈ ষ্টাৰ্ট কৰিম আমাৰ নিজৰ মিছনত কাম কৰিম ন আমাৰ কমিশনটো নিজে আহিব yes
মানে মেইন কথাটো এই বস্তুটো কেলে দেখাব লাগে দিবেশে ইমান ধুনীয়াকৈ ক'লে বহুতে আপোনালোকৰ মাজত যালে ক'ব ন এই মই এলআইচি চিলেন পলিচি কৰি থৈছো ন আপুনি বুজাব দাদা চিলেন পলিচি এটা কৰক এই নাই মই কৰি থৈছো বহুতে আপোনাক অবজেকশন কৰে মানে তেওঁলোকে ভাবে যে 2 লাখ বা 3 লাখ টকা এডুকেশ্যন পলিচি কৰি দিছো মানে সাফিসিয়েন্ট কৰি দিছো আৰু হৈ যাব আৰু এজেন্টৰ পৰা বাছিলো তাৰ পৰা মই বাছি মেলি গুচি আহিলো আৰু তো আপুনি যদি এই বস্তুখিনি দেখাব নহয় তেতিয়া তেওঁ ৰিয়েলাইজ কৰিব যে তেওঁ যেটো প্ৰেজেন্ট বহুতৰ থাকে 5 লাখ টকা 2 লাখ টকা 3 লাখ টকা কিবা এটা কৰি থয় এটা তেওঁ সেই মনলৈ তেতিয়া ভাবটো আহিব তেতিয়া আপুনি কনভিন্স কৰিব মই আপুনি দাদা 5 লাখ টকাহে কৰি দিছে না আপোনাক তো 10 লাখ টকা লাগে 20 লাখ টকা লাগে 25 লাখ টকা লাগে তেতিয়া তেওঁ ক'ব নাই মই ধেই পলিচি কৰি দিছো এই গ্যাপটো আমি যদি দেখাব পাৰো না তেওঁ গ্যাপটো স্টাডি কৰিব সেই গ্যাপটো তেতিয়া আমাৰ পলিচিটো ইজি হ'ব আৰু প্ৰিমিয়াম ডাঙৰ আহিব আমাৰ টিকেট প্ৰাইসটো বহুত ডাঙৰ হ'ব আমি মানে 1 লাখ 2 লাখ পলিচি কথা নাই তেতিয়া পানটো নিজে গম মোক কিমান দৰকাৰ তেতিয়াহে ডাঙৰ হ'ব সো আজি সেশন আমি এটো পৰতে আমি আজি থৈছো আউট দীঘলীয়া নকৰো আৰু কাৰবা যদি কিবা প্ৰশ্ন আছে আপোনালোকে খুদক আমি সেটিফাই কৰিম নহলে আজি আমাৰ সেশনটো কমপ্লিট হৈছে বন্ধুসকল কিবা কবলে আছে কক হোৱাটছআপত বিচাৰিছো নে আপোনাৰ এই স্লাইডখিনি আমি দি দিম পাই যাব সেইখিনি পাই যাব তাৰ কাৰণে চিন্তা কৰিব আৰু কিবা আছে যদি আৰু বৰ্তমান সুধিবলগীয়া নাছিল বাৰু পিছে পৰা সুধি আপোনাৰ নাম্বাৰ নে আপোনালোকৰ নে ইন্ডিভিজুৱেল নাম্বাৰ যদি হোৱাটছআপত শ্বেয়াৰ কৰিব বিচাৰে ল'ব পাৰিম আৰু আপোনালোকে নিজৰ ডিঅ' পৰা খুলি লওক আপোনাৰ অংকুৰক কৈ দিব অংকুৰক দি দিম আমি অংকুৰৰ পৰা পাই যাব ঠিক আছে ওকে ধন্যবাদ আৰু ঠিক আছে আমি এইটো আজি সেশনটো ইমানতে অন্ত কৰিছো আৰু আজি আশা কৰিলো আপোনালোকে প্ৰত্যেক দিনে আপুনি সানডে কি পাঠশালা এটেন্ড কৰিবলৈ চেষ্টা কৰিব আৰু আমি সদায় আপোনালোকৰ নলেজ লেভেলটো সদায় আপডেট কৰিবলৈ চেষ্টা কৰিম আমাৰ এটাই চেষ্টা আপুনি ইনকাম কৰক আৰু দিবেশ আৰু ইয়ামতে ডাঙৰ এটা নিউজ এটা আপোনালোক সকলে জনাইছো আমাৰ এইটো জনো ট্ৰেনিং সেশন চলি আছে সানডে কা পাঠশালা উইকলি আমাৰ অলৰেডি ইউটিউব চেনেল এটা আমি বনাইছো তো ইউটিউব চেনেলত আপোনালোকে সাবস্ক্ৰিপশন কৰি থব এই ভিডিঅ'বোৰ যোনবোৰ আমি দি আছো এডুকেশ্যন পাৰপাছত এই ভিডিঅ'বোৰো আপোনালোকক আপলোড তাত কৰি দিয়া হ'ব হয় আৰু ভৱিষ্যতে আপুনি চাব পাৰিব ভৱিষ্যতে কেতিয়াবা আপুনি বস্তুবোৰ যদি ৰিপিট কৰি জানিব বিচাৰিছিলে তেতিয়ালৈ নাই বা কি চাইনো কি কৈছিলে আকবা শুনুছো যদি শুনিব বিচাৰে তেতিয়া আপুনি সেই জাস্ট আমাৰ যোনটো চেনেল আছে চেনেলত যাই কেনে আপুনি ভিডিঅ'বোৰ আপলোড কৰিব ঠিক আছে ওকে ঠিক আছে ভালে লাগিলে বন্ধুবোৰ ধন্যবাদ আমি এইখিনি ৰেকৰ্ডিংটো মই ষ্টপ কৰি দিছো ঠিক আছে ধন্যবাদ ঠিক আছে সেশনটো স্টাৰ্ট বন্ধ কৰি দিছো এনিৱে থ্যাংক ইউ ইমানখিনি আপোনালোকে মনোযোগে আমাৰ এই যোনটো সানেকা পাঠশালা যিটো স্পেশাল এডুকেশ্যন প্লাছৰ বিষয়ে ইমান ধুনীয়াকে মনোযোগে ইমান দেৰিলৈকে শুনিলে তাৰ কাৰণে অশেষ ধন্যবাদ থাকিলে আৰু সকলোকে অহা দেওবাৰে একেটা সময়তে আপোনালোকে লগ পাম বুলি আশা কৰি আমি আমাৰ সেশন ইয়াতে সমাপ্ত কৰিছো শুভৰাত্ৰি থেংক ইউ